Hello and welcome to Impact Career Tutorials. Aji ami Vajra series or arota class start korim. That is on the literature of Assam. Okay. So literature of Assam class 2 korar agote literature ahise korpra. Literature ami je aji e class 2 loe asu. Literature to ahe korpra. Where does literature come from? Literature comes from the language. Language or bhasha. Bhasha ase karone literature ase. যদি ভাষা নাথাকিলে হেতেন লিটাৰেচাৰ নাথাকিলে হেতেন হয় না সো এটা আমি হে কাৰণে লিটাৰেচাৰ ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে বুজিব লাগিব যে অসমীয়া ভাষাটো ক'ৰ পৰা আহিলে ঠিক আছে সো লিটাৰেচাৰ চেপ্টাৰছ খিনি আমি তেনেকে ডিভাইড কৰা হৈছে আসামিজ ল্যাঙ্গুৱেজৰ ওপৰত আমি চাম এনশিয়েন্ট লিটাৰেচাৰ মেডিয়েভেল লিটাৰেচাৰ আৰু মডাৰ্ণ লিটাৰেচাৰ তাৰপিছত ওমেন ৰাইটাৰ্ছ আৰু লাষ্টত এংলো আসামিজ ৰাইটাৰ্ছ ঠিক আছে So ekhini ami enake divide korisu so that tumalokor easy hoy bostu khini bujibo karone so Assamese language to eta it is a Indic language Indic language etu karone koy because Assamese language or roots is in Sanskrit or is in the Indian language okay Sanskrit Prakrit eblakor pra Assamese language to ahise roots to eke hoy roots mane hipa to eke hoy okay so jodi ami sao first Assamiyar main forefather okay aju koka jodi sao Assamia language that is the Magadhi Prakrit language Magadhi Prakrit language to koa hoisile Magad junto area etia bortoman present day Bihar Magad aru ei usora pajar junkhini area ase tar usorat Prakrit language junto koa hoisile it's an offshoot of Sanskrit Prakrit eblak offshoot languages hoy he Prakrit languages pra ulaisile Apabhramsa dialects so amar jeneke beleg dialect thake jeneke etia amar Assamor Upper Assam dialect ase Lower Assam dialect ase hone so teneke dialect tot ki hoy tumar okoman koa dharon tu beleg hoy kintu likha khini eke hoy ঠিক আছে so e Magadhi Prakritor pra Apabhramsa dialects kisman ulaisile Apabhramsa dialects Apabhramsa okay আর এই Apabhramsa dialects বেলেগ ধৰণৰ আসলে এটা হল ৰাধা বাংগা বৰেন্দ্ৰ আৰু কামৰূপা okay আর এই কামৰূপা dialect টো দুটা ৰকমৰ আসলে এটা হল নৰ্দাৰ্ণ বেংগল dialects যোনটো বেংগলৰ উত্তৰ পাৰত কোৱা হয় উত্তৰ বেংগলত যোনখিনি যেনেকুৱা ধৰণৰ মানুহবিলাকে কথা পাতে that is a kind of dialect that is Kuch Bihar আৰু দাৰ্জিলিঙৰ ওচৰ শিলিগুৰি এখিনি এৰিয়াত যোনখিনি ডাইলেক্ট কোৱা হয় আৰু আছে আসামিজ সো ক'ব গলে দিস A2 হায়াৰাৰ্কিত আমাৰ আহি প্লে বৰ্তমান যুগৰ যোনটো Assamese language সেই ল্যাঙ্গুৱেজটো আহি প্লে আমি পাইছো সো ইনিশিয়ালি আমি ক'ব পাৰো ইনিশিয়ালি অসমীয়া ল্যাঙ্গুৱেজৰ মেইন ৰুট টু হল Magadhi Prakritor পৰা আহিছে Prakrit okay so বেলেগ ল্যাঙ্গুৱেজ ফ্যামিলিজ থাকে অল ওভাৰ দ্য ওয়াৰ্ল্ড বেলেগ ল্যাঙ্গুৱেজ ফ্যামিলিজ আছে এতিয়া আমাৰ ইন্ডিয়ান ইন্ডো আৰিয়ান ল্যাঙ্গুৱেজেস যোনবিলাক আছে হেবিলাক আমাৰ বৰ্তমান যোনখিনি আমি নৰ্থ ইণ্ডিয়াত বা ইভেন Assamese এটো ক'ব গলে অফশুট অফ দ্য ইন্ডো আৰিয়ান ল্যাঙ্গুৱেজ ইন্ডো আৰিয়ান বুলি এটো কাৰণে কয় বিকজ ইভেন ইউৰোপৰ কিছুমান ল্যাঙ্গুৱেজেছৰ লগত ইয়াৰ সিমিলাৰিটি আছে যেনেকৈ জাৰ্মান ল্যাঙ্গুৱেজত গাড়ীখন হিয়াতে বান বুলি কয় বান আৰু আমি হেৰিত কি বুলি কওঁ বাহন বুলি কওঁ সো যদিও সো জাৰ্মানী ইজ সো ফাৰ বাট হলেও তাৰ ল্যাঙ্গুৱেজৰ লগত আমাৰ সিমিলাৰিটি আছে ওকে সো তেনেকে ধৰণৰ স্লাভিক ল্যাঙ্গুৱেজেস আছে স্লাভিক ল্যাঙ্গুৱেজেস আৰ ৰাছিয়াৰ যোনটো ল্যাঙ্গুৱেজ দ্যাট ইজ স্লাভিক ল্যাঙ্গুৱেজ ৰাছিয়া ইউক্ৰেইন ইষ্টাৰ্ণ ইউৰোপিয়ান কান্ট্ৰিজ ব্লকৰ সিহঁতৰ ল্যাঙ্গুৱেজ বিলাক স্লাভিক অৰিজিনৰ হয় ওকে সো তেনেকে আমাৰ ইন্ডো আৰিয়ান ল্যাঙ্গুৱেজৰ ভিতৰত আমাৰ Magadhi Prakritor পৰা আমাৰ Assamese ল্যাঙ্গুৱেজটো ওলাইছিল ঠিক আছে এইখিনি নোট ডাউন কৰি লৈছা এতিয়া Assamese ল্যাঙ্গুৱেজটো প্ৰথম কেতিয়া ইউজ হৈছিল বা ফাৰ্স্ট আমি কেতিয়া গম পাইছো যে অসমীয়া বুলি এটা ল্যাঙ্গুৱেজ যে আছে কেতিয়া আমি গম পাইছো যে অসমীয়া বুলি ল্যাঙ্গুৱেজ এটা উলাইছে
So আমাৰ এতিয়ালৈকে বৰ্তমান যিমান এভিডেন্সেছ আছে, so 5th to 12th century পেলিওগ্ৰাফিক ৰেকৰ্ডছ আছে. পেলিওগ্ৰাফিক ৰেকৰ্ডছ মানে এটা কিছুমান পাথৰত লিখা পোৱা গৈছিলে, আৰু সেই পাথৰখিনি যেতিয়া ডেটিং কৰিছে, সেই পাথৰখিনি কিমান পুৰণা চাইছে, সেইটো 5th to 12th century পাথৰ হয় কামৰূপা কিংডমৰ. তাত যোনটো লেংগুৱেজ লিখা হৈছিলে, this was the first form of the Assamese language. পাথৰত লিখা যোনখিনি লিপি আছিলে, সেইটো ইয়াতকে পুৰণা নাইকিয়া, কিন্তু ইয়াতকে পুৰণা এভিডেন্সেছ নাইকিয়া যে Assamese language ক'ত ইউজ হৈছিলে. This is the oldest evidence of the use of the Assamese language. আৰু মই যে কৈছো আপাৰ ভামচা লেংগুৱেজ, so এই চাৰিয়াপাদা হ'ল বুদ্ধিষ্ট ভাৰ্চেছ কিছুমান নেপালত বুদ্ধিষ্ট ভাৰ্চেছ মানে বুদ্ধিষ্ট টেক্সট কিছুমান, য'ত বুদ্ধিষ্ট কিতাপ কিছুমান নেপালত পাইছিলে, অ'কে, ইন 1907. আৰু সেই নেপালত সেই বুদ্ধিষ্ট কিতাপবিলাকত দেখা গৈছিলে তাত অসমীয়া লিখা আছে. এণ্ড ডেট ৱাজ দ্য ফাৰ্ষ্ট ফৰ্ম. সেই চাৰিয়াপাদাবিলাকত ফাৰ্ষ্ট অসমীয়া লেংগুৱেজটো এখন কিতাপত লিখা পাইছিল. সেই কিতাপখন আছিলে এই চাৰিয়াপাদা. 9th century চাৰিয়াপাদাত with the Buddhist verses discovered in Nepal end of the Upper Bhamsa period. So সেই Upper Bhamsa period টো খতম হৈছে. মানুহে Upper Bhamsa লেংগুৱেজত কথা পতা জাষ্ট খতম কৰিছিলে, আৰু তাৰপিছত হয়তো সেই লেংগুৱেজটো অকণমান ইভলভ কৰিলে, অকণমান চেঞ্জ হ'ল. এতিয়া আমি জানা না, আমি এতিয়া পুৰণা দিনৰ অসমীয়া কথা নাপাতো, জানা না, আমাৰ অসমীয়া ভাষাটো আমাৰ চেঞ্জ হৈ গৈ আছে. আমি বহুত ভুল অসমীয়া কওঁ, জানানে? আমি শুদ্ধ অসমীয়া নকওঁতো, মোৰতো বাদে দিয়া, মইতো চেচে গণ কেছে, কিন্তু তোমালোকেও যোনখিনি অসমীয়া কৈ থাকা বা লিখি থাকা তাতো বহুত ভুল থাকে মানে, আৰু সেইটো পিছৰ ফালে সেইটো নৰ্মেল হৈ যাব, সেই ভুল অসমীয়াটোৱে নৰ্মেল হৈ যাব. বহুত আমি এইখন এইটো এনেকে কওঁ, সেইবিলাক একচুৱেলি ভুল হয়, ইউজটো ভুল হয় নাই? যে আমি কওঁ মই চুলি কাটিব যাওঁ, মই চুলি গৈ পেলাই নাকাটোতো বেলেগৰ, মোক কটোৱাব যাওঁ বুলিহে ক'ব লাগে, হয় নাই? চ' এনেকে বাট শ্ল'লি ডেট উইল বিকাম নৰ্মেলাইজ, এণ্ড তেনেকে লেংগুৱেজেছবিলাকো ইভলভ হয়. চ' চিমিলাৰলি সেই আপাৰ ভামচা প্ৰাকৃত লেংগুৱেজটো শ্ল'লি ইভলভ হৈছিলে, আৰু এই 9th centuryত এই লেংগুৱেজটো ইউজ কৰা খতম হৈ পেলাই নতুন এটা লেংগুৱেজ ওলাইছিলে, ডেট ৱাজ দ্য Assamese লেংগুৱেজ, যোনটো এই বুদ্ধিষ্ট টেক্সটবিলাকত ইউজ কৰা হৈছিল. অ'কে, চ' দ্য ফাৰ্ষ্ট ৰেকৰ্ডেড এভিডেন্স অফ Assamese ইউজ এইকেইটাই হয়. এতিয়া Assamese লেংগুৱেজটোৰ ডাইলেক্ট কেইটা ৰকমৰ ডাইলেক্ট আছে চোৱা. এটা হ'ল ইষ্টাৰ্ণ গ্ৰুপ হ'ল স্পকেন ইন ডিষ্ট্ৰিক্টছ এৰাউণ্ড শিৱসাগৰ ডিষ্ট্ৰিক্ট. শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে যোনটো ডাইলেক্ট ইউজ কৰে, অ'কে, পঢ়াত ৰটো নুফুটে, হয় নাই? পঢ়া শুনা কি কোৱা, হয় নাই? সেইখিনি ইষ্টাৰ্ণ গ্ৰুপ, অ'কে, ইষ্টাৰ্ণ গ্ৰুপ ডেটছ এ ডাইলেক্ট. অসমীয়া লেংগুৱেজটো এইটো ভুল নহয়, এইটো কোৱাৰ এটা টাইপ অফ ষ্টাইল, ঠিক আছে, ডাইলেক্ট. নেক্সট হ'ল চেণ্ট্ৰেল গ্ৰুপ, স্পকেন ইন প্ৰেজেণ্ট নগাঁও ডিষ্ট্ৰিক্টছ এণ্ড এডজইনিং এৰিয়াজ, চেণ্ট্ৰেল আছাম. জিঅ'গ্ৰাফিকেলিয়ে তুমি চাব পাৰা, ইষ্টাৰ্ণ আছাম, চেণ্ট্ৰেল আছাম, দেট ইজ নগাঁও. দেন কামৰূপী গ্ৰুপ, কামৰূপ, নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্টছ, যোনটো আমি এতিয়া আমি লৱাৰ আছাম ডাইলেক্ট বুলি জানো, হয় নাই? বৰপেটীয়া, নলবাৰীয়া, লৱাৰ আছাম যোনটো ডাইলেক্ট সেইটো আমি জানো. ত' ডাইলেক্ট সিহঁতৰ লেখা কিন্তু আমাৰ স্ক্ৰিপ্টটো একে হয়, লিখোতে যোনটো ভাষা ইউজ কৰোঁ সেইটো কিন্তু একে ভাষাই ইউজ কৰোঁ চবে, যেনেকে কথা কওঁ তেনেকে আকৌ নেলিখোঁ আমি, গম পাইছেনে? পঢ়াটো হা নেলিখোঁ, ৰটো থাকে মাজত, গম পাইছেনে? নেক্সট গোৱালপৰীয়া গ্ৰুপ, স্পকেন ইন ধুবুৰী, গোৱালপাৰা ডিষ্ট্ৰিক্টছ এণ্ড চাৰ্টেন এৰিয়াজ অফ কোকৰাঝাৰ এণ্ড বঙাইগাঁও. চ' দিজ আৰ দ্য মেইন ডাইলেক্টছ we find in Assam of the Assamese language. ঠিক আছে? চ' জিঅ'গ্ৰাফিকেলিয়ে চাব পাৰা, জিঅ'গ্ৰাফিকেলিয়ে বস্তুটো ডিফাৰ কৰে, ইষ্টাৰ্ণ, চেণ্ট্ৰেল, কামৰূপী আৰু গোৱালপৰীয়া. এতিয়া কামিং টু দ্য পিৰিয়ডছ অফ Assamese লিটাৰেচাৰ. চ' আমি 3টা ডিষ্টিংক্ট পিৰিয়ডত ভাগ কৰি দিব পাৰোঁ Assamese লিটাৰেচাৰ. ফাৰ্ষ্ট ইজ দ্য প্ৰি-বৈষ্ণৱাইট পিৰিয়ড. বৈষ্ণৱিজম অহাৰ আগতে যোনখিনি Assamese লিটাৰেচাৰ আছিলে, দেট ইজ দ্য আৰ্লি পিৰিয়ড. আৰু ইয়াত কেনেকুৱা হয়, মষ্টলি ইট ৱাজ ৰিলিজিয়াছ ৰাইটিংছ, ৰিলিজিয়াছ কিতাপবিলাক লৈ পেলাই
লিটাৰেচাৰটো আছিলে বেলেগ মানুহে কবিতা লিখিছিলে বা মানুহে কাহিনী লিখিছিলে সেইবিলাক নাছিলে যোনবিলাক ৰিলিজিয়াছ কিতাপ আছিলে সেইখিনিৰ ওপৰতে লিখিছিলে বা সেইখিনিকে ট্ৰেন্সলেশ্যন কৰা আমি দেখা পাওঁ ইন দ্য আৰ্লি আছামিজ পিৰিয়ড আৰু মোষ্টলি এইখিনি কনচেনট্ৰেটেড আছিলে ইন কামাতাপুৰ এণ্ড কোচবিহাৰ কামাতাপুৰ কোচবিহাৰ তাতহে বেছি পেট্ৰনেজ পাইছিলে এইফালে ইমান বেছি পেট্ৰনেজ নাছিলে তেতিয়া তাৰ যোনবিলাক ৰজা সিহঁতে সেই আৰ্লি আছামিজ ৰাইটিংছবিলাক বেছি পেট্ৰনেজ দিছিলে আৰু তাৰপিছত আহিলে তোমাৰ বৈষ্ণৱাইট পিৰিয়ড বৈষ্ণৱাইট পিৰিয়ডত বৈষ্ণৱিজমৰ আণ্ডাৰত যোনবিলাক কিতাপ লেখা হৈছিলে বা লিটাৰেচাৰ লেখা হৈছিলে যোনবিলাক আমাৰ বেলেগ বেলেগ ধৰ্মগুৰু আহিছিলে ধৰ্মগুৰুসকলে যোনবিলাক কিতাপ লিখিছিলে গ্ৰন্থ ওলাইছিলে সেইখিনি আণ্ডাৰ দ্য বৈষ্ণৱাইট পিৰিয়ড পৰে এণ্ড দিজ আৰ দ্য আৰ্লি আছামিজ পিৰিয়ড আৰ্লি আছামিজ পিৰিয়ডত এইকেইটা পৰে নেক্সট আহিলে তোমাৰ মিডল আছামিজ পিৰিয়ড মিডল আছামিজ পিৰিয়ড ইজ জাষ্ট ফৰ 200 years 17 to 19th century এই আছামিজ পিৰিয়ড এই সময়খিনিত মোষ্টলি আহোমসকলৰ কোৰ্টত যোনখিনি লিটাৰেচাৰ সাহিত্য প্ৰচাৰ কৰা হৈছিল সেইখিনি পৰে আণ্ডাৰ মিডল আছামিজ পিৰিয়ড ঠিক আছে চ' আমি চাম কেনেকুৱা কেনেকুৱা ধৰণৰ অলপ বেলেগ ধৰণৰ আছিলে ৰাইটিংছ ফ্ৰম দিছ এইখিনি মোষ্টলি ৰিলিজিয়াছ আণ্ডাৰটোন আছিলে এইখিনিৰ পৰা অকণমান চেঞ্জ হ'ল ইন দ্য মিডল পিৰিয়ড তাৰপিছত আহিলে মডাৰ্ণ আছামিজ পিৰিয়ড আৰু এইখিনি ষ্টাৰ্ট হৈছিলে ফ্ৰম দ্য অৰুণোদয় এৰা অৰুণোদয়খন অহাৰ পিছৰ পৰা যোনখিনি লিটাৰেচাৰ ষ্টাৰ্ট হৈছিলে অসমত সেইখিনি কওঁ আমি মডাৰ্ণ আছামিজ পিৰিয়ড এতিয়ালৈকে আমাৰ মডাৰ্ণ আছামিজ পিৰিয়ডটোৱে চলি আহি আছে ঠিক আছে চ' আমি তিনিটা ভাগত ডিষ্টিংক্টলি ডিভাইড কৰি লৈছোঁ চ' ডেট আমি ইচ এণ্ড এভৰি পাৰ্টৰ ইম্পৰ্টেণ্ট অথাৰ্ছ লগতে কি কি লিখিছিলে কিয় ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু আমি বুজি পাব পাৰোঁ ঠিক আছে চ' ফাৰ্ষ্ট প্ৰি বৈষ্ণৱাইট পিৰিয়ডৰ প্ৰথম ৰেকৰ্ডেড আছামিজ ৰাইটাৰ ৱাজ হেম সৰস্বতী একৰ্ডিং টু ৰেকৰ্ডছ প্ৰথম ৰাইটাৰ যোনে অসমীয়াত লিখিছিলে হ'ল হেম সৰস্বতী আৰু তেওঁ লিখিছিলে প্ৰহ্লাদ চৰিত্ৰ ফ্ৰম বামনা পুৰাণ এই পুৰাণখনৰ পৰা চ' মই কৈছিলোঁ নহয় মষ্টলি ৰিলিজিয়াছ কিতাপৰ পৰা অকণমান পাৰ্ট ট্ৰেন্সলেট কৰি পেলাই সিহঁতে এখন কিতাপ লিখিছিলে বা এটা ষ্টৰী লিখিছিলে চ' বামনা পুৰাণখন হ'ল এখন ডাঙৰ কিতাপ কিন্তু তাৰে সৰু পাৰ্ট হ'ল প্ৰহ্লাদ চৰিত্ৰ এই প্ৰহ্লাদ চৰিত্ৰখন তেওঁ অসমীয়াত লিখিছিলে হেম সৰস্বতীয়ে আৰু তেওঁৰ পেট্ৰন কোন আছিলে কিং দুৰ্লভ নাৰায়ণ অফ কামাতাপুৰ চোৱা কামাতাপুৰৰ যোনবিলাক ৰজা আছিলে তেওঁলোকেহে এইটো বস্তু বেছি প্ৰচাৰ কৰিছে চ' কিয় তোমালোকৰ মতে কিয় হয় কোৱাচোন কামাতাপুৰ বা কোচবিহাৰৰ ফালে কিয় ইমান বেছি পেট্ৰনেজ পাইছিলে না এতিয়ালৈকে শংকৰদেৱ অহাই নাই প্ৰি বৈষ্ণৱাইট কোৱাচোন জিঅ'গ্ৰাফিকেলি বস্তুটো ভাবা মাগাধী প্ৰকৃত ক'ত আছিলে বস্তুটো অৰিজিন ক'ত হৈছিলে বিহাৰৰ ওচৰত এইফালৰ পৰা ইয়ালৈ আহোঁতে কি বেংগল ক্ৰছ কৰিব তাৰপিছত কোচবিহাৰ ক্ৰছ কৰিব তাৰপিছত কামাতাপুৰ ক্ৰছ কৰিব তাৰপিছতহে পাব এইখিনি জেগা চ' প্ৰথম এই লেংগুৱেজটো সেইখিনি জেগাতে প্ৰচাৰ হ'ব ন চ' সেইকাৰণে দিছ ইজ দ্য ফাৰ্ষ্ট পিৰিয়ড সেইকাৰণে কামাতাপুৰৰ ওচৰত ফাৰ্ষ্ট আছামিজ ৰাইটাৰজন বাস কৰিছিল বুজিছা বস্তুটো চ' আৰু তেওঁৰ ৰাইটিং ষ্টাইলটো সংস্কৃতাইজ আছামিজ চ' তেতিয়াও অকণমান কিন্তু সংস্কৃতৰ ইনফ্লুৱেঞ্চ আছিলে অন আছামিজ বিকজ জাষ্ট লেংগুৱেজটো ওলাইছিলেহে নতুন এটা লেংগুৱেজ ওলাইছিলে চ' হ'লেও সংস্কৃতৰ ইনফ্লুৱেঞ্চ আছিলে ইন হিজ ৰাইটিং ষ্টাইল বুজিছা না কিয় কামাতাপুৰ কোচবিহাৰ বুজি পালা নেক্সট দুজন আছিলে হৰিহৰ বিপ্ৰা এণ্ড কবিৰত্ন সৰস্বতী অ'কে চ' কবিৰত্ন সৰস্বতীৰ ইন্দ্ৰনাৰায়ণ অফ কামাতাপুৰ এওঁৰ ৰজা আছিলে আণ্ডাৰ দিছ কিং তেওঁ জয়াৰথ বধ তেওঁ নেৰেট কৰিছিলে আৰু দ্ৰোণা পৰ্ব অফ দ্য মহাভাৰত দ্ৰোণা পৰ্বৰ এটা পাৰ্ট হয় এইটো আৰু এই পাৰ্টটোহে তেওঁ অসমীয়ালৈ ট্ৰেন্সলেট কৰি পেলাই লিখিছিলে অ'কে এইজন হ'ল কবিৰত্ন সৰস্বতী অ'কে কবিৰত্ন সৰস্বতীয়ে তোমালোকে এইটো জানিব লাগে কোন ৰুলাৰ আছিলে আৰু কি লিখিছিলে আৰু ক'ৰ পাৰ্ট আছিলে সেইটো এই তিনিটা ইম্পৰ্টেণ্ট বস্তু ঠিক আছে নেক্সট আহিছিলে হৰিহৰ বিপ্ৰাই লিখিছিলে বাব্ৰুবাহনৰ যুদ্ধ আৰু এই বাব্ৰুবাহনৰ যুদ্ধত
600 couplets মানে হল poems, সৰু verses, 600 verses লিখিছিলে, সৰু paragraph couplets তাত লিখিছিলে, ই written in verse formত লিখিছিলে, verse form মানে paragraph, poemৰ নিচিনা বস্তুটো, সৰু চাৰিটা লাইনছত 600 টা তেনেকুৱা ধৰণৰকে লিখিছিলে এই বাবুৰ বাহানৰ যুদ্ধ। তো বাবুৰ বাহান কোন আছিলে? অৰ্জুনাৰ পুতেক। অৰ্জুনা আহিছিলে মণিপুৰলৈ, তাৰপিছত মণিপুৰৰ ৰজাৰ পুতেক আছিল, কিন্তু একচুৱেলি অৰ্জুনাৰে পুতেক আছিল, আৰু অৰ্জুনাৰ নিজৰ পুতেকৰ মাজত কাজিয়া হৈছিল, অ'কে, তাৰ ওপৰত লিখিছিলে। চ' তোমালোকে দেখা পাইছা, ইট ইজ মষ্টলি ৰিলিজিয়াছ বা ৰিলিজিয়াছ কিতাপবিলাক পুৰাণছৰ পৰাই সিহঁতে উলিয়াই লিখিছিল, নিজে নতুন কাহিনী বা নতুন কিবা কিবি লেখা নাছিল, অ'কে। তাৰপিছত কি হ'ল, লাহেকে চোৱা, এতিয়া লাহেকে সেই কামাতাপুৰ কোচবিহাৰৰ পৰা লাহেকে ইট শিফটেড টু দ্য কপিলী ভেলী ইন নগাঁও ডিষ্ট্ৰিক্ট। নগাঁৱলৈ আহিলে দ্য চেণ্টাৰ অফ পেট্ৰনেজ, অ'কে। আৰু কিয় আহিলে? বিকজ নগাঁৱত সেইটো সময়ত যোনবিলাক কছাৰী কিং আছিলে, মহামাণিক্যা, 14th century, মহামাণিক্যাই তেওঁ লিটাৰেচাৰ, আছামিজ লিটাৰেচাৰটো পেট্ৰনেজ দিয়া ষ্টাৰ্ট কৰিলে। চ' এতিয়া চোৱা, লাহেকে মানে 14th century লৈকে অসমীয়া লেংগুৱেজটো টুৱাৰ্ডছ ইষ্টাৰ্ণ পাৰ্ট সোমাই আহি আছে, হয় নহয়? নগাঁৱৰ ফালে আহিলে, নগাঁৱৰ ফালে অহাৰ পিছত তেওঁ কোৰ্টত আছিলে মাধৱ কন্দলী। Madhav Kandali is also known as Kaviraj Kandali, that is the king of poets, Kaviraj Kandali. আৰু তেওঁৰ মেইন কন্ট্ৰিবিউশ্যন হ'ল তেওঁ কথা ৰামায়ণ লিখিছিল, আৰু কথা ৰামায়ণ ইজ দ্য ফাৰ্ষ্ট ট্ৰেন্সলেশ্যন অফ দ্য ৰামায়ণ, হয় নাই, ইন এনি ইণ্ডিয়ান লেংগুৱেজ। ৰামায়ণখন আগতে সংস্কৃতত লেখা আছিল, চ' তুমি ৰামায়ণ পঢ়িবৰ কাৰণে তুমি সংস্কৃতত পঢ়িবলগীয়া হৈছিল। তাৰপিছত তুলসীদাসে ৰামচৰিত মানসখন যোনখন লিখিছিল, দেট ৱাজ ট্ৰেন্সলেটেড টু হিন্দী। তেতিয়াহে কমন পাব্লিকে ভালকে পঢ়িব পাৰিছিল, বিকজ সংস্কৃত যোনে তোনে পঢ়িব নোৱাৰিছিল। কিন্তু তুলসীদাসে ট্ৰেন্সলেট কৰাৰ আগতো এওঁ ৰামায়ণখন অসমীয়াত ট্ৰেন্সলেট কৰিছিল, বুজিছা বস্তুটো? চ' ইট ৱাজ দ্য ফাৰ্ষ্ট ট্ৰেন্সলেটেড ৰামায়ণ ইন এ লেংগুৱেজ আদাৰ দেন সংস্কৃত ইন ইণ্ডিয়া। সংস্কৃতৰ বাহিৰে বেলেগ লেংগুৱেজ মানে অসমীয়া, অ'কে, বেলেগ লেংগুৱেজত ফাৰ্ষ্ট ৰামায়ণ, ট্ৰেন্সলেটেড ৰামায়ণ আছিলে এই কথা ৰামায়ণ বাই মাধৱ কন্দলী। সেইকাৰণে হি ইজ গ্ৰেটলি ৰিমেম্বাৰ্ড, আৰু হি ৱাজ এ গ্ৰেট স্কলাৰ বুলি কয়। তুলসীদাসে তেতিয়ালৈকে হেৰি কৰাই নাছিল, ট্ৰেন্সলেশ্যন কৰাই নাছিল হিন্দীত, ঠিক আছে? এইটো মনত ৰাখিবা কিন্তু, ফাৰ্ষ্ট ট্ৰেন্সলেশ্যন অফ ৰামায়ণ ফ্ৰম সংস্কৃত ইন এনি আদাৰ ইণ্ডিয়ান লেংগুৱেজ, ঠিক আছে? চ' তাৰপিছত কেৰেক্টাৰিষ্টিক্স অফ দ্য প্ৰি বৈষ্ণৱাইট পিৰিয়ড আছিলে মষ্টলি সংস্কৃত স্কলাৰ্ছ আছিলে, আৰু মষ্টলি দে ৱেৰ ট্ৰেন্সলেশ্যনৰ এডাপ্টেশ্যনছ আছিলে, আৰু তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে যে পুৰাণখিনি কমন মানুহৰ মাজত কেনেকৈ পপুলাৰাইজ কৰিব পাৰি। বিকজ আগতে পুৰাণছ বা ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছবিলাক অকল প্ৰিষ্টবিলাকে পঢ়িব পাৰিছিল, বিকজ সিমান এডুকেশ্যন সিহঁতৰহে আছিল, লেংগুৱেজৰ এডুকেশ্যন বা পঢ়াৰ এডুকেশ্যন সিহঁতৰহে আছিল, বাকী মানুহবিলাক লিটাৰেট নাছিল। চ' কমন লেংগুৱেজত যাতে চব মানুহে পঢ়ে, সেইটো কৰিবৰ কাৰণে সিহঁতে ট্ৰেন্সলেশ্যন কৰা ষ্টাৰ্ট কৰিছিল। সংস্কৃত চবে বুজি নাপায়, ঠিক আছে, অসমীয়াটো বুজি পাবি, চ' অসমীয়া ট্ৰেন্সলেট কৰি দিছিলে সিহঁতে, চ' ডেট আৰু মানুহে পঢ়িব ষ্টাৰ্ট কৰে, ৰামায়ণ, মহাভাৰত, পুৰাণ, এইখিনি আৰু মানুহে পঢ়িব ষ্টাৰ্ট কৰে। সেইকাৰণে সিহঁতে মষ্টলি কনচেনট্ৰেট কৰিছিলে ইন ট্ৰেন্সলেশ্যন এণ্ড এডাপ্টেশ্যনছ, ঠিক আছে, বুজিছা? কিয় কৰি আছিলে সেইটো বুজাইছো, কিয় অসমীয়ালৈ ট্ৰেন্সলেট কৰিছিলে, এনেই থাকিব দিব পাৰিলেহেঁতেন, কিন্তু কিয় সেইখিনিৰ পৰা অসমীয়ালৈ ট্ৰেন্সলেট কৰা ষ্টাৰ্ট কৰিছিল, দিছ ৱাজ দ্য মেইন ৰিজন, ঠিক আছে? তাৰপিছত সেইটো সময়ত প্ৰি বৈষ্ণৱাইট পিৰিয়ডৰ আৰু কিছুমান পয়েটছ আছিলে, এওঁলোকৰ নাম তোমালোকে য'তে ত'তে নোপোৱা কিন্তু, হা, সেইকাৰণে পাৰিলে লিখি থৈ দিবা। ফাৰ্ষ্ট আছিলে দুৰ্গাবৰ, তেওঁৰ নাম লিখিছিলে গীতি ৰামায়ণ, গোটেই ৰামায়ণখন গীতত আছিল, গানত আছিলে। গীতি ৰামায়ণ, দুৰ্গাবৰ, পীতাম্বৰ, উষা পৰিণয়া, উষাৰ বিবাহৰ ওপৰত লিখিছিল এখন কিতাপ, উষা পৰিণয়া, পীতাম্বৰ। তাৰপিছত মানকাৰ, বেহুলা লক্ষিন্দৰ, ষ্টৰী ফ্ৰম দ্য পদ্মা পুৰাণৰ এটা ষ্টৰী লিখিছিল, আৰু এওঁলোক চব পয়েটছ আছিলে, চ' এইবিলাক চব
পোয়েমৰ নিচিনাকে ষ্টাইলত লিখিছিল, পোয়েমৰ ষ্টাইলত লিখিছিল। সেইকাৰণে গীতি ৰামায়ণখন সেইখন গোটেই ৰামায়ণখন ইন টাৰ্মছ অফ songs লিখিছিল। অ'কে, চ' মষ্টলি এইখিনি লিখিছিল চ' ডেট চোৱা কিয় এইটো ফৰ্মেটত কিয় লিখিছিল, যাতে মানুহবিলাকে চোৱা এতিয়া চং হিচাপে লিখাৰ লগে লগে মানুহবিলাকে মই যদি গান এটা গাওঁ, তোমাৰ যদি গানটো ভাল লাগে, তুমি সেই গানটো আকৌ ৰিপিট কৰিবা, তোমাৰ মুখৰ পৰা শুনি পেলাই বেলেগ এজনে শুনি পেলাই আকৌ ৰিপিট কৰিব। চ' তেনেকে গান ফৰ্ম বা পোয়েম ফৰ্মত বেছি আৰু স্প্ৰেড হয় বস্তুবিলাক। চ' সেইকাৰণে ৰামায়ণো গীতত লিখিছিল, সংছত লিখিছিল। সেই গানখিনি কিবা ফেষ্টিভ অকেশ্যন হ'লে, কাৰোবাৰ বিয়া হ'লে সেই গানখিনি গাই চবে ফূৰ্তিত, আৰু সেই ৰামায়ণৰ ষ্টৰিটো অকণমান ধুনীয়াকৈ প্ৰচাৰ হৈ যায়। ঠিক আছে, আৰু মষ্টলি ইট ৱাজ ৰিটেন উইথ এন ইৰটিক চেণ্টিমেণ্ট, মানে মানুহে ভাল পোৱা চেণ্টিমেণ্ট এটাত লিখিছিল, অকণমান জোকোৱা মেলা তেনেকুৱা ধৰণৰ চেণ্টিমেণ্ট এটাত লিখিছিল। অ'কে, ৰোমেণ্টিক ইৰটিক তেনেকুৱা ধৰণৰ চেণ্টিমেণ্টত গানবিলাক লিখা হৈছিল। ঠিক আছে, দেন কেম দ্য বৈষ্ণৱাইট পিৰিয়ড। চ' বৈষ্ণৱাইট পিৰিয়ড এইটো আৰ্লি এছামিজ লিটাৰেচাৰৰ পিৰিয়ডে হয়, প্ৰি বৈষ্ণৱাইট এণ্ড বৈষ্ণৱাইট পিৰিয়ড। বৈষ্ণৱাইট পিৰিয়ড আৰম্ভ হৈছিলে ফ্ৰম শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে, তেওঁ mostly আমি usually জানোৱে যে he had composed approximately 240 বৰগীতছ, 240 বৰগীতছ, আৰু এতিয়া বৰ্তমান অকল 34 বাচি আছে, বিকজ বাকীখিনি জুইত নষ্ট হৈ গ'ল। আৰু তেওঁ অংকীয়া নাট লিখিছিল, যেনেকে পত্নী প্ৰসাদ, কালিয়া দমন, কেলি গোপালা, ৰুক্মিণী হৰণ, পৰিজাত হৰণ। চ' এইখিনিৰ নাম তোমালোকে জানিব লাগে, বিকজ ইউজুৱেলি কুৱেশ্যনছ আহে যে কোনকেইখন শংকৰদেৱে লিখিছিল, কোনকেইখন মাধৱদেৱে লিখিছিল। অ'কে, চ' শংকৰদেৱে লিখা কেইখন তোমালোকে ভালকে জানিব লাগে যে কি কি লিখিছিল। মষ্টলি ইট ৱাজ কনচেনট্ৰেটেড অন দ্য লাইফ অফ কৃষ্ণৰ যোনটো লাইফ, তেওঁৰ ওপৰতে ইট ৱাজ কনচেনট্ৰেটেড, হয় নাই? চ' তেওঁ এনেকুৱাকে লিখিছিল যে বস্তুটো পাৰফৰ্ম কৰিব পাৰে, সত্ৰীয়া ডান্স হিচাপে পাৰফৰ্ম কৰিব পাৰে, বা ভাওনা হিচাপে পাৰফৰ্ম কৰিব পাৰে, বা ৰাসৰ নিচিনাকে পাৰফৰ্ম কৰিব পাৰে, চ' ডেট কি হয়, কমন মানুহখিনিয়ে যাতে এই ষ্টৰিটো বহুত ভালকে ইম্বাইব কৰি লয়, ভালকে একচেপ্ট কৰি লয়, এই ষ্টৰিটোৰ যোনখিনি মৰেল ভেলিউজ আছে সেইখিনি যাতে ইম্বাইব কৰি লয়। সেইকাৰণে এনেকুৱা ফৰ্মত তেওঁ গোটেই কৃষ্ণৰ লাইফটো ডিফাৰেণ্ট টাইপছ অফ ড্ৰামাত কনভাৰ্ট কৰি দিছিল। অ'কে, চ' rendered portions of the Bhagavad Purana and Ramayana into Assamese, making these scriptures acceptable to the general populace. Our philosophical works, Bhakti Ratnakara Anandi Patana. So, translation to কৰিছিলে ভাগৱত পুৰাণ আৰু ৰামায়ণৰ লগতে তেওঁ কিছুমান ফিলচফিকেল ৱৰ্কছ লিখিছে। ফিলচফিকেল ৱৰ্কছ মানে ভক্তি ৰত্নাকাৰত এনেকুৱা আছিলে যে ভক্তিৰ জৰিয়তে তুমি কেনেকে ছাৰ্ভিচ দিব পাৰা, বা কেনেকে আনৰ ভাল কৰিব পাৰা আৰু নিজৰ লাইফটো ভাল কৰিব পাৰা। কিয় ভক্তি মানে অকল ভগৱানৰে ভক্তি নহয়, তেওঁ সেইটোৱে বুজাইছিল তাত। ইটছ কাইণ্ড অফ লাইক ফিলচফিকেল, যে তুমি যিকোনো বস্তু যদি ভালকে কৰা, কিয় তোমাৰ ভাল হ'ব, বেলেগৰো ভাল হয়, সেই বস্তুখিনি এই ফিলচফিকেল ৱৰ্কছবিলাকত লিখিছিল। চ' ভক্তি ৰত্নাকাৰ ইজ নট আ ৰিলিজিয়াছ ৰাইটিং, ইট ইজ আ ফিলচফিকেল ৰাইটিং। ইভেন আনন্দি পটনা ৰিলিজিয়াছ নহয়, ফিলচফিকেল হয়। ঠিক আছে, দেন আহিলে মাধৱদেৱ। চ' মাধৱদেৱে মষ্টলি হি ইজ ফেমাছ ফৰ দ্য নামঘোষা, ফিলচফিকেল ৱৰ্কছ এম্ফাচাইজিং ডিভ'শ্যন, আৰু তেওঁ বৰগীতছো লিখিছিল। লগতে তেওঁৰ যোনকেইটা ড্ৰামা আছিলে সেইকেইটা আছিলে ৰামায়ণে আদিকাণ্ডা, ভক্তি ৰত্নাৱলী। এতিয়া চোৱা, আগৰটো ভক্তি কি আছিলে, ৰত্নাকৰ, এইটো হ'ল ভক্তি ৰত্নাৱলী। দুটা বেলেগ বেলেগ হয়, কিন্তু এটা শংকৰদেৱৰ হয়, এটা মাধৱদেৱৰ হয়। অ'কে, কনফিউজ নহবা। নাম মালিকা, ৰাজসূৰ্য যজ্ঞ আৰু বৈষ্ণৱ কীৰ্তন, এইকেইটা আছিলে ড্ৰামা। আৰু লগতে শংকৰদেৱৰ ভক্তি ৰত্নাকাৰৰ ওপৰতো কমেণ্টেৰিয়াৰ ড্ৰামা লিখিছিলে এইকেইটা। চ' এইকেইটা আছিলে তেওঁৰ অংকীয়া নাট।
So this is what you should know. শংকৰদেৱে কোনকেইটা লিখিছিল আৰু মাধৱদেৱে কোনকেইটা লিখিছিল, ঠিক আছে? So Bhakti Ratnavali, philosophical work on 12 chapters, Borgit, তাৰপিছত Krishna's childhood, language and melody. So language to কিহত লিখিছিলে? ব্ৰজাবলীত লেংগুৱেজত লিখিছিল, অসমীয়া লেংগুৱেজ নহয়, এইটো এটা বেলেগ এটা ভাষা এটাই ওলাইছিল, চ' ডেট গোটেই ড্ৰামা বা বৰগীত এই ব্ৰজাবলী লেংগুৱেজতে কম্প'জ কৰিছিল, ঠিক আছে? চ' বৈষ্ণৱত পিৰিয়ডত আৰু কিছুমান ইম্পৰ্টেণ্ট স্কলাৰ আছিল, এজন আছিলে ৰাম সৰস্বতী। ৰাম সৰস্বতী ৱাজ বৰ্ণ ইন বৰপেটা, আৰু আণ্ডাৰ কিং নৰনাৰায়ণ শংকৰদেৱে ইন্ট্ৰডিউচ কৰি দিছিল তেওঁক, নৰনাৰায়ণক, আৰু কৈছিল যে এওঁ মহাভাৰতখন এওঁ ট্ৰেন্সলেট কৰি দিব বুলি। চ' সেইকাৰণে কিং নৰনাৰায়ণে ৰাম সৰস্বতীক পেট্ৰনেজ দিছিলে আৰু মহাভাৰতৰ ট্ৰেন্সলেশ্যন কৰিছিলে with added episodes from Yamala Samhita, Shiva Rahasya and Vamana Purans, spanning 25,000 couplets. আগৰটো কিমান 600 আছিলে, এটা 25,000 couplets, because obviously দীঘল হ'বই, Ramayana is the longest epic in the world, হয় না? Sorry, Mahabharata is the longest epic in the world. Epic মানে কি? Long poem format লেখা আছে গোটেইটো, হয় না? So literary contribution of Ram Saraswati, কুলাচল বধ, বাকাসুৰ বধ, খায়াসুৰ বধ, so these are all rhyme couplets হয়, romances হয়, এইবিলাক romance হয়, okay? Translation of গীতা গোবিন্দ আৰু আবাকাৰণ যুদ্ধ, এইখিনি সব ৰাম সৰস্বতীয়ে লেখা, আৰু লগতে তেওঁ ভীম চৰিত লিখিছিল। ভীম চৰিত ভীমৰ ওপৰত, মহাভাৰতৰ ভীমৰ ওপৰত অকমান হিউমাৰাছলি, অকমান জমনিকে, অকমান বেলেগকে সেন্স অফ হিউমাৰ দি পেলাই অলপ বেছিকে কৈ পেলাই ভীম চৰিত লিখিছিল, which was very popular among the masses, মানে সব মানুহে বহুত ভাল পাইছিলে, অকমান বেলেগ ধৰণৰকে ভীমৰ কেৰেক্টাৰটো লিখিছিল, অ'কে? অকমান বেছিকে একদম আজিকালি একশ্যন মুভিৰ নিচিনা আছিলে, সিংঘমৰ নিচিনা, অ'কে? নেক্সট আছিলে ইম্পৰ্টেণ্ট বৈষ্ণৱাইট স্কলাৰ অনন্ত কণ্ডলী। অনন্ত কণ্ডলী ৱাজ ফ্ৰম হাজৰ, আৰু তেওঁৰ ৰিয়েল নাম আছিলে হৰিচৰণ। চ' তেওঁৰ মেইন কাম হৈছিলে মাহিৰাৱণ বধ, হৰিহৰ যুদ্ধ, বিতাসুৰ বধ, ভাৰত সাবিত্ৰী, জীৱাশ্ৰুতি, অ'কে? দিছ ইজ হিজ মেজৰ ৱৰ্কছ, আৰু তেওঁ শংকৰদেৱৰ ডিচাইপলে আছিল। কুমাৰ হৰণ কাব্য আছিলে উষ আৰু অনিৰুদ্ধৰ মাজত যোনখিনি ৰোমেন্স আছিলে, সেইখিনি এই কি বুলি কয়, এই পয়েমটোত কেপচাৰ কৰিছিল, অ'কে? এই পয়েমটো আছিলে উষা আৰু অনিৰুদ্ধৰ ওপৰত, আৰু 4th, 5th, 6th আৰু 9th স্কন্ধ অফ দ্য ভাগৱত পুৰাণখন তেওঁ ট্ৰেন্সলেট কৰিছিল। 4th, 5th, 6th and 9th স্কন্ধ অফ দ্য ভাগৱত পুৰাণখন হেৰি কৰিছিল, ঠিক আছে? অনন্ত কণ্ডলী। চ' মেজৰ ৱৰ্কছ কেইটা মনত ৰাখিবা, অ'কে? আৰু কোনটো তোমালোকে নেক্সট চোৱা, এতিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক পঢ়িবা নহয়, এতিয়া মাহিৰাৱণ বধ মানে কাৰ ওপৰত কথা কৈছে? কোন হয় মাহিৰাৱণ? কোন হয়? বা বিতাসুৰ বধ, বিতাসুৰ কোন হয়? জানানে বিতাসুৰ কোন হয়? সেইখিনি বস্তু তোমালোকৰ হোমৱৰ্ক। চ' যেতিয়া তোমালোকে ষ্টৰিটো জানিবা, তোমালোকে আৰু এটা লেয়াৰ তোমালোকে গম পাবা যে কিহৰ কথা লিখিছিল, মহাভাৰতৰ কথা আছিল নে ৰামায়ণৰ কথা আছিল, ক'ত ওলাইছিল এইজন, ক'ৰ হয় এইজন, কোনটো ষ্টৰিত আছিল, অ'কে? চ' এনেকুৱা ধৰণৰ হেৰি, যেনেকে এতিয়া আমি মাধৱদেৱৰ এইখিনি চাইছিলো ন, এইখিনি জানানে? চোৰ ধৰা, পিপৰা গছা, ভূমি লেটোৱা, ভোজন ব্যৱহাৰা, কি হয়? শিশু লীলাৰ। চ' কোনখিনি পাৰ্টৰ হয়, কি হয়, সেইখিনি কথা জানিব লাগে। চোৰ ধৰা কি হয়, কাৰ কথা আছিলে, তাৰ, অ'কে? এইটো কাৰ কথা আছিলে, এই গোটেইখিনি তোমালোকে জানিব লাগে মানে, অ'কে? তেতিয়াহে বস্তুখিনি ভালকে বুজি পাবা, ঠিক আছে? নেক্সট বৈষ্ণৱাইট ইম্পৰ্টেণ্ট চেইন আছিলে ভট্টদেৱ। ভট্টদেৱ ইজ অলছ' নন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ। এওঁ
ভট্টদেৱৰ পৰা একচুৱেলি আছামিজ প্ৰোজ লিখা ষ্টাৰ্ট হৈছিল প্ৰোজ মানে এতিয়া কাহিনী টাইপ বস্তুবিলাক লেখা ষ্টাৰ্ট আগতে জাষ্ট ট্ৰান্সলেশ্যন আছিলে যেনেকৈ তাত লিখা আছিলে সেইটোৱে ট্ৰান্সলেশ্যন কৰি পেলাই অসমীয়াত কৰি দিয়ে কিন্তু এতিয়া ভট্টদেৱে কাহিনীটো শুনি লয় তাৰপিছত নিজৰ মতে কাহিনীটো লিখে so he is known as the father of Assamese prose প্ৰথম যোনে অসমীয়া ল্যাঙ্গুৱেজত কাহিনী লিখিছিল বেলেগ কাহিনী নহয় ৰিলিজিয়াছ কাহিনীয়ে লাগিলে বাট কাহিনীৰ নিচিনাকৈ লিখিছিল ডাইৰেক্ট ট্ৰান্সলেশ্যন কৰা নাছিল okay so major contribution translated Bhagavad Puran into Assamese prose evolving a devotional dialect ভকতীয়া ভাষাত লিখিছে ভকতীয়া ভাষাত তোমাৰ গীতাখন ট্ৰান্সলেট কৰিছিলে আৰু গীতাখন পুৰা এক্সাক্ট ট্ৰান্সলেশ্যন কৰি দিয়া নাছিলে সংস্কৃতত যেনেকৈ লিখা আছিলে ভকতীয়া ভাষাত যাতে ভকতবিলাকে বুজি পায় তেনেকুৱাকৈ ট্ৰান্সলেট কৰিছিল প্ৰোজ ফৰ্মেটত okay so influence কাৰ works বিলাক ইনফ্লুৱেঞ্চ কৰিছিলে ৰঘুনাথ কথা ৰামায়ণ ভগৱত ভট্টাচাৰ্যস কথা সূত্ৰ কৃষ্ণানন্দাস দিবিজা সাততা তন্ত্ৰ আৰু পৰশুৰামাৰ কথা ঘোষা so এইকেইটা ইনফ্লুৱেঞ্চ কৰিছিলে এওঁ লিখা নাই এইকেইটাৰ এওঁৰ কামখিনি দেখি পেলাই এওঁলোকেও এই ৰাইটাৰ্ছখিনিও প্ৰোজত লিখা ষ্টাৰ্ট কৰিছিল অসমীয়া প্ৰোজত লিখা ষ্টাৰ্ট কৰিছিল ঠিক আছে now ahile post Vaishnava period or the medieval period the post Vaishnavite mostly it is pertaining to the Ahom courts so Ahom courtot mostly likha hoisile records or the buranjis okay so buranjis mostly likhisile by Deodhais and Bailungs আৰু Deodhais তেওঁলোকে Ahom buranji বিলাক লিখিছিলে আৰু earliest বুৰঞ্জী আছিলে পুৰণি অসমৰ বুৰঞ্জী চুকাফা আৰু গদাধৰ সিংহ প্ৰথম বুৰঞ্জী আছিলে পুৰণি আসাম বুৰঞ্জী চুকাফা আৰু গদাধৰ সিংহ দেওধাই অসম বুৰঞ্জী বাগৰীয়া বুৰঞ্জী পাটচা বুৰঞ্জী সাৰ্গনাৰায়ণ দেৱা আখায়ান আসাম বুৰঞ্জী কামৰূপৰ বুৰঞ্জী কছাৰী বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী তুংখুঙীয়া বুৰঞ্জী এইবিলাক হ'ল আৰ্লিয়েষ্ট প্ৰোজ বুৰঞ্জীজ ওকে এতিয়া চাইছা মিডল পিৰিয়ড সোমোৱাৰ লগে লগে লিটাৰেচাৰটো সেকুলাৰ লিটাৰেচাৰ হৈ গ'ল ৰিলিজিয়াছ লিটাৰেচাৰ নহয় ইট ইজ নট পাৰ্টেনিং টু ৰিলিজন বা স্ক্ৰিপচাৰ্ছ অ'কে সেকুলাৰ লিটাৰেচাৰ হৈ গ'ল ইয়াত মষ্টলি এবাউট ৰেকৰ্ড কিপিং কি হৈছিলে কি নাই হোৱা কোনটো ৰজাৰ টাইমত কি হৈছিলে কিয় হৈছিলে কেলে হৈছিলে সেই বস্তুখিনিহে ৰেকৰ্ড কৰা হৈছিলে আণ্ডাৰ দিছ পিৰিয়ড হয়নে চ' কালী ভাৰত বুৰঞ্জী এখন লিখিছিলে দুতিৰাম হাজৰিকা ইন 1806 আৰু কামেশ্বৰ সিংহই কমিশ্যন কৰিছিল লাষ্ট আহোম প্ৰিন্স কামেশ্বৰ সিংহ আৰু Chronicles of the Ahom rule under Tungkhungia line covers events until Assam's transfer to British control known as the Epic of the Kali Age. So Kali Bharat Age বুলি কয় ঠিক আছে নেক্সট বেলিমাৰাৰ বুৰঞ্জী হিষ্টৰী অফ ছানছেট টো কিয় কৈছে বেলিমাৰ যোৱা বুলি কিয় কৈছে বিকজ আহোম কিংডমখন কেনেকে ডিক্লাইন হৈছিলে এই বুৰঞ্জীখনত লিখা আছে আহোম কিংডমখন কেনেকে আহোম কিংডমখনৰ হেৰি বেলি এটা আছিল নাই সেই সূৰ্যটো কেনেকে মাৰ গৈছিলে বেলিমাৰৰ বুৰঞ্জী চ' বিশেশ্বৰ বিদ্যাশিপাই লিখিছিলে পুৰন্দৰ সিংহই কমিশ্যন কৰিছিলে ডিউৰিং হিজ ফিউডেটৰী ৰুল depicts the declining phase of the Ahom dominance কেনেকে আহোম কিংডমখন লাহে লাহে নাইকিয়া হৈ পেলাই ব্ৰিটিছৰ হাতত গুচি গ'ল সেইটো এই বেলিমাৰৰ বুৰঞ্জীত লিখা আছে চ' এই বুৰঞ্জীবিলাকৰ ভিতৰত কেইখনমান বুৰঞ্জীৰ অথৰ্ছবিলাকেহে আমি জানো সেইকেইখন তোমালোকে ভালকে জানিব লাগে যেনেকে বিশেশ্বৰ বিদ্যাশিপা আৰু দুতিৰাম হাজৰিকা okay next important part hall of the post Vaishnavite period are charit puthis are mostly biographies বিলাক বেলেগ মানুহে লেখে হয় না অটোবায়োগ্ৰাফি মানে নিজৰ বায়োগ্ৰাফি যদি নিজে লেখা তেতিয়া অটোবায়োগ্ৰাফি বেলেগে যদি তোমাৰ বায়োগ্ৰাফি লেখে তেতিয়া সেইটো বায়োগ্ৰাফি হয় না সো এটা চাৰিত পুথি ফাৰ্ষ্ট
চাৰিত পুথি আছিলে গুৰু চৰিত on Shonkardev written by Ram Charan Thakur. Ram Charan Thakur first Guru Charit লিখিছিলে তাৰপিছত দেইতাৰী ঠাকুৰে লিখিছিলে আকৌ তেওঁ লিখিছিলে ভাৰ্ছ বায়োগ্ৰাফি অফ শংকৰদেৱ শংকৰদেৱৰ ওপৰতে বায়োগ্ৰাফি দুখন তাৰপিছত ভূষণ দুবিজয় অনিৰুদ্ধাই তেওঁ শংকৰদেৱৰ ওপৰত তেওঁলোকেও শংকৰদেৱৰ ওপৰত লিখিছিল বায়োগ্ৰাফি ৰাম ৰায়ে লিখিছিলে দামোদৰ দেৱৰ ওপৰত আৰু গুৰুলীলা বুলি দামোদৰ দেৱৰ ওপৰত বায়োগ্ৰাফি এখন লিখিছিল আৰু নীলাকণ্ঠই লিখিছিলে দামোদৰ চাৰিত তেওঁ সেইখন দামোদৰ দেৱৰ ওপৰত চ' এনেকুৱা ধৰণৰ বায়োগ্ৰাফি লিখা ষ্টাৰ্ট হৈ গৈছিলে চ' এইখিনি ৰিলিজিয়াছ নহয় কিন্তু যদিও ৰিলিজিয়াছ টিচাৰ্ছৰ ওপৰত লিখা হৈছিলে বাট তেওঁৰ তাত ৰিলিজিয়াছ টিচিংছৰ কথা একো লেখা নাই অকল সেই টিচাৰ্ছবিলাকৰ লাইফটো কেনেকুৱা আছিলে কি কৰিছিলে কি নাই কৰা সেইখিনিৰ কথাহে লেখা হৈছিলে ইন দিছ অট'বায়োগ্ৰাফি ইন দিছ বায়োগ্ৰাফিজ অ'কে চ' ৰিলিজিয়াছ আণ্ডাৰটোনছ নাছিলে মানে ইয়াত ঠিক আছে নেক্সট চাইণ্টিফিক ট্ৰিটিজ আৰম্ভ কৰিছিলে লেখা আণ্ডাৰ দিছ ঠিক আছে চ' ছেক্সুৱেল ট্ৰিটিজ লিখিছিলে ভাৰ্চিফাইড ৱৰ্ক অফ কবি শেখৰ ভট্টাচাৰ্য ফৰ যুৱৰাজ চাও সিংহ গোহাঁই এণ্ড প্ৰিন্সেছ প্ৰামোদা সুন্দৰী আইদেউ চ' ৰয়েল ফেমিলিজৰ কাৰণে ছেক্সুৱেল ট্ৰিটিজ লাইক দ্য কামাসূত্ৰাৰ নিচিনা য'ত ছেক্সুৱেল কি বুলি কয় পজিশ্যনছ বা ছেক্সুৱেল এক্সপ্ল'ৰেশ্যন হয় ফৰ দ্য ৰয়েল হাউচহোল্ডৰ কাৰণে কবি শেখৰ ভট্টাচাৰ্য চ' এইবিলাক চাইণ্টিফিক ট্ৰিটিজৰ ভিতৰত পৰিছে চাইণ্টিফিক বুকছৰ ভিতৰত পৰিছিলে সেইটো সময়ত মানুহে এক্সপ্ল'ৰ কৰি আছিলে এণ্ড তাৰ ভিতৰত চায়েন্স কেম ফৰফ্ৰণ্ট সেইটো সময়ত আহি গৈছিলে মেইনলেণ্ড ভাৰতত যোনবিলাক অলৰেডি ওলাই গ'ল যেনেকৈ ফৰ এক্সাম্পল লীলাৱতী আমি পিছত দেখা পাম লীলাৱতী ওলাইছিলে বা সূৰ্য সিদ্ধান্ত এনেকুৱা ধৰণৰ যোনবিলাক আছিলে চাইণ্টিফিক বুকছ সেইবিলাক গম পাই পেলাই সেইবিলাকৰ ট্ৰেঞ্চলেশ্যন কৰা ষ্টাৰ্ট কৰিছিল চ' নেক্সট আছিলে স্বপ্নাধ্যা বুকছ অন ড্ৰিমছ এণ্ড দ্য ইণ্টাৰপ্ৰিটেশ্যন চ' সপোনৰ ওপৰত আমি সপোন দেখা পাওঁ সপোন কিয় আজি এইটো সপোন দেখা পালোঁ কালি সেইটো সপোন দেখা পালোঁ কি মিনিং হয় সেইখিনিৰ ওপৰতো এখন কিতাপ লিখিছিল তাৰপিছত হাস্তা মুক্তাৱলী ট্ৰিটিজ অন ডান্স জেষ্টাৰ্ছ বাই শুভাংকৰ কবি ডান্স জেষ্টাৰ্ছ আমি নাচোতে যোনবিলাক হাতৰ মুদ্ৰা দিওঁ বা চকুৰ মুদ্ৰা দিওঁ সেইখিনিৰ ওপৰত হাস্তা মুক্তাৱলী দিছিল আৰু লাষ্টখন আছিলে হস্তি বিদ্যাৰাণা ইজ ভেৰি ফেমাছ এইখিনি তাৰ পৰাই এইবিলাক ড্ৰয়িংছ সেই তেতিয়াই কৰা হস্তি বিদ্যাৰাণাৰ ড্ৰয়িংছ হ'ল আৰু এইখন লিখিছিল সুকুমাৰ বৰকাত আৰু শিৱসিংহই আৰু কুইন মাদাম্বিকাই চেংচন কৰিছিল আৰু এই ড্ৰয়িংছবিলাক দিলবৰৰ দোচাই কৰিছিল দিলবৰৰ দোচাই এইকেইটা দুটা পাৰ্জিয়ান পেইণ্টাৰ আছিলে সিহঁতক কমিশ্যন কৰিছিলে এইখন লিখিবৰ কাৰণে ইয়াত মষ্টলি এলিফেণ্টছবিলাক কেনেকৈ ট্ৰেইন কৰিব লাগে সেইটোৰ ওপৰত আছিল বিকজ অসমত তেতিয়াও বহুত হাতী আছিল অ'কে কম্পেয়াৰ টু ৰেষ্ট অফ ইণ্ডিয়া বহুত বেছি হাতী আছিলে ইয়াত গোটেই হাতীবিলাকক ট্ৰেইন কৰাও হৈছিল চ' গোটেই সেই হাতী কেনেকৈ ট্ৰেইন কৰিব লাগে কি কৰিব লাগে সেই হস্তি বিদ্যাৰাণাখনত লিখা হৈছিল ঠিক আছে চাইণ্টিফিক ট্ৰিটিজ আৰু লেখাইছিলে অন হৰ্চেছ আশ্বানিধন হৰ্চ ডিজিজ ট্ৰিটিজ বাই সূৰ্য খাৰী দেৱজ্ঞা চ' হৰ্চ ডিজিজ মানে ঘোঁৰাৰ কেনেকুৱা ধৰণৰ বেমাৰ হয় আৰু কেনেকৈ সেইবিলাক ট্ৰিট কৰিব লাগে সেই তাৰ ওপৰতো কিতাপ লিখিছিল সেইটো সময়ত ভাবা অ'কে নেক্সট ভাস্বতী এষ্ট্ৰনমিকেল ৱৰ্ক বাই কবিৰাজ চক্ৰৱৰ্তী চ' এষ্ট্ৰনমিৰ ওপৰত লিখিছিল কবিৰাজ চক্ৰৱৰ্তী কিতাবত মঞ্জৰী অন ছাৰ্ভেইং এণ্ড বুক কিপিং বাই বাকুল কায়স্থা চ' ছাৰ্ভেইং মানে কেনেকৈ মেজাৰ কৰিব লাগে লেণ্ড কেনেকৈ মেজাৰ কৰিব লাগে মাটি কেনেকৈ জুখিব লাগে কেনেকৈ ৰেকৰ্ডবিলাক মেইনটেইন কৰিব লাগে সেইখিনিৰ ওপৰত বাকুল কায়স্থাই লিখিছিল আৰু লীলাৱতী যোনখন আছিলে ভেৰি ফেমাছ বুক অন মেথমেটিক্স সেই লীলাৱতীখনে ট্ৰেঞ্চলেশ্যন কৰিছিলে কবিৰাজ দিবিজয়ে ট্ৰেঞ্চলেশ্যন কৰিছিলে লীলাৱতী কোনে লিখিছিলে লীলাৱতীখন গুগল কৰাচোন
ভাস্কৰা সো ভাস্কৰে লিখা কিতাপখন পিছত ট্ৰান্সলেশ্যন কৰিছিলে ইনটু এছামিজ সো তেতিয়া জাষ্ট সায়েন্স ৰিলেটেড বস্তুবিলাক অসমীয়া লিটাৰেচাৰত সোমাইছিলে আৰু তেনেকুৱা ধৰণৰ ট্ৰান্সলেশ্যন কৰা ষ্টাৰ্ট কৰিছিলে ঠিক আছে okay so then we come to the modern period এটা modern periodত কি হৈছিলে so modern period আহিলে after the british came এতিয়া ব্ৰিটিছাৰ্ছ বিলাক যেতিয়া ফাৰ্ষ্ট আহিছিলে তেতিয়া সিহঁতে প্ৰথম ব্ৰিটিছাৰ্ছ বিলাকে ক'ত শাসন কৰিছিল ফাৰ্ষ্ট ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল ইণ্ডিয়াত ক'ৰ পৰা ষ্টাৰ্ট কৰিছিল বেংগলৰ পৰা ষ্টাৰ্ট কৰিছিল সো সিন্স সিহঁতে বেংগলৰ পৰা ষ্টাৰ্ট কৰিছিল তাত অলৰেডি সিহঁতে 1700sতে ইউনিভাৰ্চিটিজ কলেজেছ বনাই পেলাই তাৰ মানুহখিনিক সিহঁতৰ কাষ্টমছ সিহঁতৰ ৱেজ সেইবিলাক সিহঁতক এক্লেমেটাইজ কৰি দিলে সিহঁতক এডজাষ্ট কৰি দিলে এণ্ড সিহঁতে ইংলিছো ক'ব জানে সিহঁতে ইংলিছ মানুহৰ লগত কামো কৰিব জানে সিহঁতে এডমিনিষ্ট্ৰেশ্যনৰ নিচিনা কেনেকৈ এডমিনিষ্ট্ৰেশ্যন চলে সেইবিলাকো জানে পটকছে যেতিয়া অসমখন আহি গ'ল হাতত ইয়াণ্ডাবু সন্ধিৰ পিছত এতিয়া ব্ৰিটিছাৰ্ছবিলাকে ইয়াৰ মানুহক সিহঁতৰ এডমিনিষ্ট্ৰেশ্যনত সিহঁতৰ ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনটো কেনেকৈ কাম কৰে সেই তেনেকুৱা নিচিনাকৈ ইয়াৰ মানুহবিলাকক কাম কৰাব পৰা নাছিল চ' সিহঁতে কি কৰিলে বাহিৰৰ পৰা বেংগলৰ পৰা মানুহ আনিলে বেংগলৰ পৰা মানুহ আনি পেলাই ইয়াত সিহঁতৰ যোনটো এডমিনিষ্ট্ৰেশ্যন সেই বস্তুটো ইয়াত ছেট আপ কৰিলে আৰু বেংগলৰ পৰা মানুহ আহি পেলাই ইয়াত বহি পেলাই তেওঁলোকে বেংগলী মানুহখিনিয়ে আহি পেলাই সেই এডমিনিষ্ট্ৰেশ্যনটো ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনটো চলোৱা ষ্টাৰ্ট কৰিলে এতিয়া এনেকুৱা হৈ গ'ল যদি তুমি অসমীয়া হয় এণ্ড যদি তুমি এডমিনিষ্ট্ৰেশ্যনত সোমাব বিচাৰিছা তেতিয়াহ'লে তুমি বেংগলী জানিব লাগিব যদি তুমি বেংগলী নাজানা তেতিয়াহ'লে তুমি এডমিনিষ্ট্ৰেশ্যন বা অফিচেছবিলাকত কাম কৰিব নোৱাৰা বিকজ বাকী চব যোনখিনি কাম কৰা মানুহ সিহঁতে চব বেংগলী জানে বা সিহঁত বেংগলী মানুহে হয় চ' তেতিয়া বেংগলী লেংগুৱেজটো এনেকুৱা ধৰণৰ লেংগুৱেজ হৈ গৈছিলে আজিকালিৰ যেনেকুৱা আমাৰ কাৰণে ইংলিছ হয় ইংলিছ লেংগুৱেজটো জানিলেহে বাহিৰলৈ গৈ পেলাই চাকৰি পায় সেই বস্তুটো যোনটো টেণ্ডেঞ্চি আছে সেইটো সময়ত বেংগলী লেংগুৱেজটো তেনেকুৱা আছিল সেইটো সময়ত ইংলিছ লেংগুৱেজ দৰকাৰ নাছিলে আকৌ যদিও ব্ৰিটিছ আছিলে ইউ ডি নট নিড টু লাৰ্ণ ইংলিছ দৰকাৰ নাছিলে বাট বেংগলীটো ইম্পৰ্টেণ্ট আছিলে বিকজ গোটেই কাম গোটেই বস্তুখিনি চব বেংগলীত কৰা হৈছিলে চ' সেইকাৰণে এতিয়াও যেনেকৈ বহুতে ইংলিছত পঢ়িব বিচাৰে বা ইংলিছ মিডিয়াম স্কুলত দিয়ে আজিকালি পেৰেণ্টছবিলাকে চ' তেনেকৈ তেতিয়া যোনবিলাক সেইটো সময়ৰ যোনবিলাক ইউথ আছিলে সিহঁতে কলকাতালৈ গৈছিলে পঢ়িবৰ কাৰণে যোনবিলাক অকণমান এডুকেটেড বেকগ্ৰাউণ্ড বা অকণমান ভাল বেকগ্ৰাউণ্ডৰ মানুহ আছিলে সিহঁতে ডাইৰেক্ট কেলকাতালৈ গৈছিলে পঢ়িবৰ কাৰণে বেংগলীত সিহঁতে হেৰি কৰিছিলে গ্ৰেজুৱেশ্যন কৰিছিলে আৰু তাৰপিছত তাত এডুকেশ্যন লৈ পেলাই ইয়াত আহি পেলাই সিহঁতে চাকৰি সোমাইছিলে অ'কে চ' তেনেকুৱাই আছিলে সেইটো সময়ৰ যোনবিলাক ফেমাছ অথৰ্ছ যেনেকৈ লক্ষ্মীনাথ বেজবৰুৱা তেওঁ গৈছিলে তেনেকৈ কেলকাতালৈ গৈছিলে কেলকাতালৈ গৈ পেলাই তেওঁ তাত পঢ়িলে আনন্দৰাম ঢেকীয়াল ফুকন তেওঁ গৈছিলে চ' তুমি চাবা সেইটো সময়ৰ চব অথৰ্ছ আৰু চব লিটাৰেৰী পাৰ্চনেলিটিজ চব সেইটো সময়ত কেলকাতাত এডুকেটেড আৰু মেক্সিমাম অফ দেম নিউ বেংগলী চবে জানিছিলে যদিও সিহঁতে অসমীয়া পাৰ্চনেলিটিজ আছিলে দে নিউ বেংগলী বিকজ সেইটো সময়ত বেংগলী জানিলেহে বেংগলী কিতাপত বা বেংগলী লেংগুৱেজত বেছি ভাল নলেজ থকা কিতাপ আছিলে বা ইংলিছ লেংগুৱেজৰ কিতাপ আছিলে এতিয়া অসমীয়া কিতাপ নাছিলেই এতিয়া এই কথাটো অসমীয়াত যে কিতাপ নাছিলে এই কথাটো গম পালে বেপ্টিষ্ট মিছনেৰিজবিলাকে যোনে আমেৰিকান মিছনেৰিজ বেপ্টিষ্ট মিছনেৰিজ যোনবিলাকে ফাৰ্ষ্ট আহিছিলে ইয়াত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে যদিও ধৰ্ম প্ৰচাৰ কৰিব আহিছিলে সিহঁতে আহি পেলাই দেখিলে যে ইয়াৰ মানুহবিলাকে না বেংগলী জানে না ইংলিছ জানে সিহঁতে জানে অসমীয়া এতিয়া অসমীয়াত যদি ধৰ্ম প্ৰচাৰ কৰিব লাগে তেতিয়া ফাৰ্ষ্ট অসমীয়াত সিহঁতে নিজৰ গ্ৰন্থপুথিখন বাইবেলখন ট্ৰেন্সলেট কৰিব লাগিব বা অসমীয়া লেংগুৱেজটো প্ৰথমতে প্ৰমোট কৰিব লাগিব অসমীয়া লেংগুৱেজটোক প্ৰথমতে আনিব লাগিব এতিয়া চব ইয়ালৈ যেতিয়া আহি পালে দেখিলে যে ইয়াত চবে বেংগলী লেংগুৱেজৰ পিছত দৌৰি আছে
কিন্তু অসমীয়া ল্যাঙ্গুৱেজৰ কাৰণে উন্নতিৰ কাৰণে বা অসমীয়া ল্যাঙ্গুৱেজটো গ্ৰো কৰিবৰ কাৰণে একো কোনো কৰা নাই সো দে নিউ দে প্ৰথম সিহঁতে অসমীয়া ল্যাঙ্গুৱেজটোক আপ কৰিব লাগিব অসমীয়া ল্যাঙ্গুৱেজটোক ষ্ট্ৰেংথেন কৰিব লাগিব তাৰ পিছত সিহঁতে নিজৰ ধৰ্ম প্ৰচাৰ কৰিব পাৰিব যদি সিহঁতে বাইবেলখন উলাই দিয়ে ইন এছামিজ সো সেইটো কাৰণে অসমীয়া আমেৰিকান বেপ্টিষ্ট মিছনাৰীজ বিলাকে ফাৰ্ষ্ট সিহঁতে আহিলে ফাৰ্ষ্ট এছামিজ প্ৰাইমাৰ আৰু বাইবেল ট্ৰান্সলেশ্যন কৰিলে 1813 আত্মাৰাম শৰ্মা তেওঁ ফাৰ্ষ্ট অসমীয়া বাইবেলখন ট্ৰান্সলেট কৰিলে ইনটু এছামিজ ইংলিছ বাইবেলখন ট্ৰান্সলেট কৰিলে ইনটু এছামিজ আৰু অসমীয়া প্ৰাইমাৰ এখন ওলাইছিল প্ৰাইমাৰ মানে এই কুঁহিপাতৰ নিচিনা ক খ আমি যে শিকিছিলোঁ যে সেইটো বস্তু ফাৰ্ষ্ট প্ৰিণ্টেড উলিয়াইছিলে অ'কে সো তেওঁ গম পালে যে অসমীয়া ল্যাঙ্গুৱেজটো ফাৰ্ষ্ট মানুহৰ মাজত প্ৰচাৰ কৰিব লাগিব সিহঁতে শিকাব লাগিব কেনেকৈ পঢ়িব লাগে কেনেকৈ লিখিব লাগে তাৰ পিছতহে বাকীখিনি হ'ব মানে সো সেইকাৰণে তেওঁলোকে এটা প্ৰিণ্টিং প্ৰেছ ষ্টাৰ্ট কৰিলে ইন শিৱসাগৰ এণ্ড সেই প্ৰিণ্টিং প্ৰেছটোৰ পৰা লাহে লাহে কিতাপ উলিয়ালে জাৰ্নেলছ উলিয়ালে এণ্ড সেই তাৰ পৰা লাহে লাহে অসমীয়া ল্যাঙ্গুৱেজটো প্ৰচাৰ হ'ল অ'কে সো ফাৰ্ষ্ট এছামিজ গ্ৰামাৰ ওলাইছিলে ডব্লিউ ৰবিনসন সো চোৱা হয় অসমীয়া গ্ৰামাৰ অসমীয়া মানুহে ওলোৱা নাই কিন্তু ইংলিছ মানুহে ওলাইছিলে তাৰপিছত গ্ৰামেটিকেল নোটিছ অফ এছামিজ ল্যাঙ্গুৱেজ ৰেভাৰেণ্ড নেথন ব্ৰাউন ওলাইছিলে অ'কে এইটো 48 হ'ব লাগে ঠিক আছে ডিকশ্যনাৰীজ Assamese English Dictionary Reverend Bronson ওলাইছিলে in 1868 containing 14,000 words ঠিক আছে সো এইখিনি ফাৰ্ষ্ট অসমীয়া ল্যাঙ্গুৱেজ আৰু লিটাৰেচাৰৰ কাৰণে তেওঁলোকে এইখিনি কৰিলে তাৰপিছত ফাৰ্ষ্ট পিৰিয়ডিকেল ওলালে অৰুণোদয় তাৰপিছত মেনুস্ক্ৰিপ্টছ যোনবিলাক সেই আগৰ যোনবিলাক মেনুস্ক্ৰিপ্টছ আছিলে কিতাবত মঞ্জৰী পাইছিলে নাই কিতাবত মঞ্জৰী এৰিথমেটিক লেণ্ড চাৰ্ভিং বুক কিপিং এইখন তেওঁলোকে প্ৰিণ্ট কৰি দিলে কিতাবত মঞ্জৰী পাব্লিছ বাই ৰেভাৰেণ্ড ব্ৰাউন সো আগতে জাষ্ট লিখা আছিলে হাতেৰে লিখা আছিলে কিতাবত মঞ্জৰীখন সেইবিলাক প্ৰিণ্টেড নাছিলে নহয় এখন কিতাপ মানুহে এখন কিতাপ লিখে আৰু সেইখন আৰু কপি নহয় আৰু এখনৰ কাৰোবাৰ ওচৰত থাকে কোনোবাই যদি লাগে কাবাক কোনোবা এটাক পঠিয়াব সি গোটেই কিতাপখন কপি কৰিব তাৰপিছত লৈ যাব কিন্তু this is the first time they started to print it সেইকাৰণে প্ৰিণ্টিং প্ৰেছ অহাৰ পিছত সেইকাৰণে বস্তুটো বেছি প্ৰচাৰ হয় বিকজ ইজিলি তুমি কপিজ ওলাব পাৰা জেৰক্স মেচিনৰ নিচিনা এটাই নোটছ ল'লেই হ'ল যেনেকৈ তোমালোকে বহি আছা কোনোবা এটাই লৈ আছে তাৰ নোটছ চবেই জেৰক্স কৰিব গম পাইছা এটাই নোটছ ল'লেই হ'ল জেৰক্স মেচিনে উলিয়াই দিব গোটেইখিনি প্ৰিণ্টিং প্ৰেছটোৰ সেইটোৱে কাম আছিলে অ'কে এটাই কিতাপ এখন লিখিলে বাট প্ৰিণ্ট বহুতৰ কাৰণে কৰি দিব পাৰে তাৰপিছত তেওঁলোকে দেখিলে বেপ্টিষ্ট মিছনাৰীজবিলাকে দেখিলে যে এনেকৈ হ'লে নহ'ব এতিয়া ঠিক আছে কিতাপ উলিয়াই দিলোঁ মই কিতাপ উলিয়াই দিলোঁ বাইবেল উলিয়াই দিলোঁ গ্ৰামাৰৰ কিতাপ উলিয়াই দিলোঁ ক খ ঘৰ কিতাপ উলিয়াই দিলোঁ কিন্তু সিহঁতক পঢ়াব কোনে স্কুলছবিলাকত যদি বেংগলীয়ে পঢ়াই থাকে ইংলিছে পঢ়াই থাকে সিহঁতক অসমীয়া ল্যাঙ্গুৱেজটো ক'ত পঢ়াব সিহঁতক সো দেন ইহঁতে আমেৰিকান বেপ্টিষ্ট মিছনাৰীজ তেওঁলোকে পুছ কৰা ষ্টাৰ্ট কৰিলে যে অসমীয়াটো should be a language a medium of instruction অসমীয়াটো ইন্ট্ৰডিউস কৰিব লাগে and অসমীয়া should be the language of Assam not Bengali so তেওঁলোকে পুশ কৰা ষ্টাৰ্ট কৰিলে বিকজ তেতিয়াহে স্কুলছ বিলাকত অসমীয়া মিডিয়াম হ'ব not Bengali medium স্কুলছ বিলাকত অসমীয়াত পঢ়াব ওকে মডাৰ্ণ লিটাৰেচাৰ ফাউণ্ডেশ্যনছ কিছুমান এইবিলাক ট্ৰান্সলেশ্যন অফ দ্য বাইবেলছ হয় some translation or Old Testament translation so contributions কি কৰিছিলে preservation of Assamese language তাৰপিছত আত্মাৰাম শৰ্মাৰ বাইবেল ট্ৰান্সলেশ্যন এইখন আছিলে ফাৰ্ষ্ট বাইবেলখন Holy Bible containing Old and New Testament translated from the original into Assamese language by the Sri Rampur missionaries printed at the Mission Press 1820 এখন cover page আছিলে 1820 cover page বাইবেলৰ অসমীয়া বাইবেলৰ cover page okay so খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা এণ্ড জোচেফৰ কাহিনী বাই ৰেভাৰেণ্ড ব্ৰাউন অৰুণোদয় মেগাজিন যাত্ৰিকাৰ যত্ৰ আৰু পিলগ্ৰিমছ প্ৰগ্ৰেছ চিৰিয়েলাইজ ইন 1851 এইবিলাক গোটেইখিনি প্ৰিণ্ট কৰিছিলে তেওঁলোকে অসমীয়াত প্ৰিণ্ট কৰিছিলে আৰু এডুকেশ্যনেল বুকছ ওলাইছে চ' হি ইজ বেচিকেলি
কোন হয় মাইলছ ব্ৰনছন তেওঁ ফাৰ্ষ্ট এছামিজ ডিকশ্যনেৰী কম্পাইল কৰিছিলে মাইলছ ব্ৰনছন আৰু এডুকেশ্যনেল বুকছ ওলাইছিলে গণনৰ কথা ভূগোলৰ বিৱৰণ আৰু চিলড্ৰেন ষ্টৰিজ বাই এলাইজা ব্ৰাউন ৰেভাৰেণ্ড ব্ৰাউনৰ ৰিলেটিভ আছিলে তেওঁ ওলাইছিলে এইকেইখন ফাৰ্ষ্ট এছামিজ কিতাপ আছিলে ফৰ চিলড্ৰেন ভকেবুলাৰী কিতাপ ওলাইছিলে H.B. কাটাৰে অসম বুৰঞ্জী এইবিলাকো আকৌ প্ৰিণ্ট কৰা ষ্টাৰ্ট কৰিছিলে অসম বুৰঞ্জী বা কাশীনাথ তামুলী ফুকন চুতীয়া বুৰঞ্জী আৰু কিতাপত মঞ্জৰী এইখিনি হিষ্টৰিকেল মেনুস্ক্ৰিপ্ট ট্ৰেন্সলেট কৰা প্ৰিণ্ট কৰা ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্ট এছামিজ ডিকশ্যনেৰী কম্পাইল বাই ৰেভাৰেণ্ড মাইলছ ব্ৰনছন তাৰপিছত এই মাইলছ ব্ৰনছনে এডভকেট কৰিছিলে ফৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন চ' আকৌ 1874ত অসমীয়াক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৰি দিছিলে অসমীয়া লেংগুৱেজত আকৌ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন স্কুলছ কৰি দিছিলে চ' ক'ব গ'লে মডাৰ্ণ ডে আছামিজ লেংগুৱেজটো বহুত মানে মডাৰ্ণ ডে আছামিজ লেংগুৱেজৰ ডেভেলপমেণ্টত বহুত কণ্ট্ৰিবিউশ্যন আছে আমেৰিকান মিছনেৰিজবিলাকৰ বেপ্টিষ্ট মিছনেৰিজবিলাকৰ তেওঁলোকে বহুত পুছ কৰিলে ফৰ দ্য আছামিজ লেংগুৱেজ টু বি ৰিইনষ্টেটেড এমং দ্য মাছেছ সেইকাৰণে এতিয়াও আমি অসমীয়া কৈ আছো বা অসমীয়া আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা অসমীয়াত লিখিব পাৰোঁ বা আমি অসমীয়া পঢ়িবও পাৰোঁ অ'কে চ' আফটাৰ দিছ এতিয়া শ্ল'লি যোনবিলাক অসমীয়া কেলকাতালৈ গৈছিলে অসমীয়া ইউথবিলাক কেলকাতালৈ গৈছিলে পঢ়িবৰ কাৰণে তেওঁলোকেও তাত গৈ পেলাই ৰিয়েলাইজ কৰিলে যে নাই অসমীয়া লেংগুৱেজটোৰ কাৰণে কিবা এটা কৰিব লাগিব চ' লক্ষ্মীনাথ বেজবৰুৱা হি ৱাজ মেৰিড টু কোন জানা ৰবীন্দ্ৰনাথ টেগৰৰ ভায়েকৰ দেৱেন্দ্ৰনাথ টেগৰৰ জীয়েকৰ লগত বিয়া হৈছিল এণ্ড সেইটো সময়ত ৰবীন্দ্ৰনাথ টেগৰে কৈছিলে যে অসমীয়া বেংগলীৰে এটা অফশ্বুট লেংগুৱেজ বুলি কৈ দিছিলে আৰু সেইটো কাৰণে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ লগত ডিবেট লাগিছিল মুখে মুখে নহয় ইন পেপাৰত লাগিছিল মানে ৰবীন্দ্ৰনাথ টেগৰে পেপাৰত লিখি দিছিলে মানে এখন আৰ্টিকেল লিখিছিলে যে এনেকুৱা হয় অসমীয়া লেংগুৱেজটোতো এটা অফশ্বুটহে হয় বেংগলী লেংগুৱেজৰ ইমান ইম্পৰ্টেঞ্চ দিব নালাগে তাৰপিছত আকৌ লক্ষ্মীনাথ বেজবৰুৱাই সেইখন পেপাৰতে লিখিছিলে যে কিয় অসমীয়া লেংগুৱেজটো এটা বেলেগ লেংগুৱেজ হয় কিয় বেংগলীৰ লগত একো মিল নাইকিয়া তেনেকে অন এণ্ড অফ সিহঁতৰ মাজত কাজিয়া লাগিছিলে যদিও লাষ্টত গৈ পেলাই ইন ল আছিলে হয় নহয় তাৰ ইনলয়ে আছিলে ন তেওঁৰ ইনলয়ে আছিলে বাট তাৰপিছত ৰবীন্দ্ৰনাথ টেগৰে later he accepted that Assamese language is a different language which is totally different from Bengali and taru eta history ase and taru literature ase okay so Jonaki era so amar ki hoy gute Assamese language eta modern literature ami humaise no so modern literature period to it is divided into different eras era mane eta time period এটা টাইম পিৰিয়ড ভাগ কৰা আছে এতিয়ালৈকে এই এৰাবিলাক এই মডাৰ্ণ লিটাৰেচাৰৰ যোনখিনি অসমীয়াৰ এৰা কেইটা মষ্টলি ইট ইজ নেমড আফটাৰ মেগাজিনছ যেনেকৈ জোনাকী এৰা তাৰপিছত আছে ৰামধেনু এৰা অ'কে চ' তেনেকুৱা ধৰণৰকে এৰাবিলাক আছে বাঁহী এৰা চ' এই এৰাবিলাক মেগাজিনছবিলাকৰ নামত কিয় দিয়া হৈছে বিকজ এই মেগাজিনছ বা জাৰ্নেলছবিলাকে এই লিটাৰেচাৰটোক ফুটাই উঠাইছিলে ইন আছাম আৰু বঢ়াইছিলে বা পুছ কৰিছিলে এই মেগাজিনছৰ থ্ৰুৱেদি পেলাই বিকজ মানুহবিলাকে যিমান মেগাজিনছ পঢ়িছিলে যিমান জাৰ্নেলছ পঢ়িছিলে সিমানে মানুহবিলাকৰ ভিতৰত আৰু এটা উৎসাহ হৈছিলে যে লিখিবৰ কাৰণে সেই লিখা যোনটো হেবিট সেইটো এই মেগাজিনছবিলাকে আগবঢ়াই নিছিলে চ' সেইকাৰণে গোটেই মডাৰ্ণ আছামিজ লিটাৰেচাৰটো ইট ইজ ডিভাইডেড ইনটু ডিফাৰেণ্ট এৰাজ আৰু বেলেগ মেগাজিনৰ এৰাত বেলেগ আমাৰ অথাৰ্ছ আছে ৰামধেনু এৰাৰ বেলেগ অথাৰ আছে প্ৰান্তিক এৰাৰ বেলেগ অথাৰ আছে অ'কে যেনেকৈ জোনাকী এৰাৰ বেলেগ অথাৰ আছে চ' ইচ এৰাই বেলেগ ধৰণৰ অথাৰ্ছ দিছে আৰু এভৰি এৰা হেজ গট এ ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স চ' জোনাকী এৰা হৈছিলে অসমীয়া ভাষা উন্নতি সাধনী সভা তাৰ পিছত জোনাকী মেগাজিনখন সিহঁতে ৰিলিজ কৰিছিলে দিছ ইজ দ্য ফটো
of the first meeting. Sahitya Honmiloni. This is a photo, Purana, of the first meeting. So, key personalities of the Jonaki era were Chandra Kumar Agarwala, first editor and financier of Jonaki. Okay, first editor and financier of Jonaki, known as Pratimar Khonikar, sculpture of images in Assamese literature. So, literature Pratimar Khonikar বুলি কিয় কোৱা হৈছে তেওঁ? লিটাৰেচাৰত কেনেকে তুমি ইমেজ স্কাল্প কৰিবা, কেনেকে প্ৰতিমা বনাবা? তো তেওঁ এনেকুৱাকে ধুনীয়াকে লিখিছিলে, সেই লেখাখিনি প্ৰায় তুমি মানুহজনৰ ফেচটো তুমি ভাবি ল'ব, ইমেজিন কৰি ল'ব পাৰা। সেইকাৰণে তেওঁক নাম দিয়া হৈছিলে প্ৰতিমাৰ খনিকৰ। ইমানে ধুনীয়াকে লিখিছিলে, নাকটো বহুত নাকটো মেবি ঋতিক ৰোশনৰ নিচিনা আছিলে। ঋতিক ৰোশন নাছিলে বাৰু তেতিয়া, বাট বুজি পাইছা ন? মই ঋতিক ৰোশন বুলি কোৱাৰ লগে লগে তোমাৰ গম পাই গৈছে কেনেকুৱা হ'ব নাকটো, হয় নাই? চুলিখিনিৰ তেৰ নামৰ ছলমান খানৰ নিচিনা আছিলে। চ' গম পাইছা কেনেকুৱা হ'ব, হয়নে? চ' আৰু ইয়াতকৈ আৰু বহুত ভালকৈ, তেতিয়া তেওঁ অবভিয়াছলি কাৰো ৰেফাৰেঞ্চ লোৱা নাছিলে, বাট তেওঁৰ ভাষাতে ইমান ধুনীয়াকৈ বস্তুটো বুজাইছিলে যে আগতে ছবিখন আহি গৈছিল। অথৰ্ড ৰোমেণ্টিক পয়েম বন কুঁৱৰী, দ্য উড নিম বন কুঁৱৰী কবিতাটো তেওঁ লিখিছিলে, চন্দ্ৰ কুমাৰ আগৰৱালাই লিখিছিলে। অ'কে, নেক্সট হেমচন্দ্ৰ গোস্বামী, তেওঁ পোয়েট এণ্ড এডিটৰ অফ জোনাকী আছিলে, আৰু তেওঁ ফাৰ্ষ্ট এছামিজ চনেট। চনেট কি হয়? চনেট কি পয়েম? 14 লাইন্স পয়েম। কি ৰোমেণ্টিক? ৰোমেণ্টিক পয়েম হয়নে চনেট? দুখৰ, গ্ৰীফ, মুঠতে 14 লাইন্সৰ পয়েম, ফাৰ্ষ্ট এছামিজ চনেট লিখিছিল। চ' চনেট বুলি বস্তুটো কেনেকৈ আহিল? এতিয়া তেওঁ সেইটো সময়ত হি ৱাজ এক্সপ'জ টু ব্ৰিটিছ লিটাৰেচাৰ। ব্ৰিটিছ লিটাৰেচাৰ যেতিয়া পালে, ৱৰ্ডছৱৰ্থ, শ্বেক্সপিয়েৰ, ইহঁতে চনেট লিখিছিল, তাৰপিছত তেওঁ সেই ষ্টাইলটো অসমীয়াত কপি কৰা ষ্টাৰ্ট কৰিলে, এণ্ড দেন হি কেম আপ উইথ দ্য ফাৰ্ষ্ট এছামিজ চনেট, প্ৰিয়তমাৰ চিঠি। চ' এইটো মনত ৰাখিবা, ফাৰ্ষ্ট এছামিজ চনেট ইজ প্ৰিয়তমাৰ চিঠি, known for the poem কাকো আৰু হিয়া নিবিলাও। কাকো আৰু হিয়া নিবিলাও, ধুনীয়া ন হেৰিটো? ডাইলগটো বহুত চালিয়া হ'ব। মই আৰু হিয়া বিলাই নাথাকো, এনেকে ব্ৰেকআপ হোৱাৰ পিছত ক'ব পাৰিবা, হয় নাই? মই আৰু হিয়া বিলাই নাথাকো দেই, নেকি? হয়নে? So then ahe Lakshminath Bezbura. So Lakshminath Bezbura was known as Haitarathi, charioteer of literature and Rakharaz, king of humor. Born in Ahatgaon, Nagaon. Education pursued in Sibsagar Government High School. Next, he moved to Calcutta to do his BA. And he married Pragya Sundari Devi, niece of Rabindranath Tagore. Okay? So Lakshminath Bezbura's Purana photos. So তেওঁ mostly plays লিখিছিল জয়মতী কুঁৱৰী, চক্ৰধৰ সিংহ, বেলিমাৰ এণ্ড দ্য ফাৰ্চিয়েল প্লে গদাধৰ ৰাজা, এছেজ লিখিছিল, আৰু তেওঁৰ ইণ্টাৰেষ্টিং হেৰি আছিলে চিলড্ৰেনছ লিটাৰেচাৰ লিখিছিল বুঢ়ী আই সাধু, যোনটো আই এম চিয়'ৰ তোমালোকে চবেই শুনি আহিছা সৰুৰ কালৰ পৰা, এতিয়াও কৈ থাকে, হয় নাই? বুঢ়ী আই সাধু, আৰু তেওঁৰ অ' মোৰ আপোনা দেশ যোনটো লিখিছিল, ইট বিকেম দ্য ষ্টেট এন্থম। অ'কে, আৰু তেওঁ হি অলছ' ব্ৰট আউট আনাডাৰ মেগাজিন আফটাৰ জোনাকী, দেট ইজ দ্য বাঁহী মেগাজিন, আৰু সেই বাঁহী মেগাজিনৰ ইনফ্লুৱেঞ্চৰ আণ্ডাৰতো বহুত নতুন ৰাইটাৰ্ছে লিখা ষ্টাৰ্ট কৰিছে। চ' মানে বস্তুটো বুজি পোৱা, এখন জাৰ্নেল ওলোৱাৰ লগে লগে নহয়, যদি জাৰ্নেলখন ফেমাছ হয়, তুমি যেতিয়া জাৰ্নেলখন পঢ়িবা, তোমাৰো কেতিয়াবা মন যাব মানে যে ইয়াত যদি মোৰ এটা আৰ্টিকেল এটা পাব্লিছ হ'লহেঁতেন বা পয়েম এটা পাব্লিছ হ'লহেঁতেন, সেই বুলিয়ে তুমি লিখিবা, মানে যে ইয়াত পাব্লিছ হওক বুলিয়ে লিখিবা। এণ্ড যেতিয়া তেনেকৈ লিখিবা, তুমি অট'মেটিকলি এছামিজ লিটাৰেচাৰলৈ কণ্ট্ৰিবিউট কৰি আছা। সেইকাৰণে কয় যে এই মেগাজিনছবিলাকে বহুত এছামিজ লিটাৰেচাৰটো বহুত আগবঢ়াই নিলে। বিকজ চোৱা, সেইটো সময়ত মানুহবিলাকৰ এণ্টাৰটেইনমেণ্ট মেগাজিনছে আছিলে, জাৰ্নেলছে আছিলে। তেতিয়া ফোন নাছিলে, টিভি নাছিলে, ৰেডিঅ' নাছিলে, ৰেডিঅ' আছিলে মেবি, বাট ফোন টিভি নাছিলে। বেছিভাগ মানুহবিলাকে কিতাপ পঢ়িছিলে বা মেগাজিনছে পঢ়িছিলে।
চ' মেগজিন পঢ়ি পঢ়ি সেই কাহিনীবিলাক পঢ়ি পঢ়ি তাত থাকি পেলাই সেই কাহিনীৰ ভিতৰত সোমাই তোমাৰো নিজৰ যেতিয়া কাহিনী এটা ক'ব মন যাব বা দিব মন যাব সেইটোৱে তোমাৰ কণ্ট্ৰিবিউশ্যন টু লিটাৰেচাৰ হৈ যায়। চ' সেইকাৰণে এই মেগজিনছবিলাক বেলেগ বেলেগ এৰাত বেলেগ বেলেগ ধৰণৰকে অথৰ্ছ আনিছিল। নেক্সট আছিলে গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা ইজ অলছ' prominent Assamese intellectual. He was born in 1834. So তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে। তাৰপিছত he married Bishnupriya Devi. So তেওঁ he was a proponent of women's education and widow remarriage. Widow remarriage টো তেওঁ প্ৰমোট কৰিছিল। অ'কে, চ' তেওঁ নিজে এজন বিষ্ণুপ্ৰিয়া দেৱী নামৰ এগৰাকী বিধৱাক বিয়া পাতিছিল। তাৰপিছত তেওঁ কি লিখিছিল? নাম নৱবী নাটক, ফাৰ্ষ্ট এছামিজ ছ'চিয়েল ড্ৰামা। এইবিলাক ইম্পৰ্টেণ্ট হয়। তোমালোকে নোট কৰি আছা নে নাই নাজানো। ৰাম নৱবী নাটক ইজ দ্য ফাৰ্ষ্ট এছামিজ ছ'চিয়েল ড্ৰামা। ফাৰ্ষ্ট এছামিজ চনেট কি আছিলে? ফাৰ্ষ্ট এছামিজ চনেট, অ'কে। অসম বুৰঞ্জী তেওঁ লিখিছিল, অসম বুৰঞ্জীখন লিখিছিল। কঠিন শব্দৰ ৰহস্যৰ ভাষা, হিউমাৰাছ ৱৰ্ক আৰু এডিটৰিয়েল ৱৰ্ক, লিটাৰেৰী জাৰ্নেল আছাম বন্ধু। অসম বন্ধুখন এডিটাৰ আছিলে। অ'কে, চ' গুণাভিৰাম বৰুৱাও এজন বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছিলে আণ্ডাৰ দ্য জোনাকী পিৰিয়ড। তেওঁৰ ল'ৰা জ্ঞানন্দাভিৰাম বৰুৱা, তেওঁ এজন কংগ্ৰেছৰ বহুত ফেমাছ লিডাৰ আছিলে। আৰু তেওঁৰ গ্ৰেট গ্ৰেণ্ড ডটাৰ হ'ল শাৰ্মিলা টেগৰ। শাৰ্মিলা টেগৰ কোন? ছাইফ আলী খানৰ মাক। ছাইফ আলী খানৰ মাক হাফ অসমীয়া হয়, গ্ৰেট গ্ৰেণ্ড ডটাৰ হয় জ্ঞানন্দাভিৰাম বৰুৱাৰ। চ' ছাইফ আলী খান অসমীয়া হয়, আজি সেইটোৱে ৰিয়েলাইজ কৰিলে, হয় নাই? নেক্সট হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা ইজ নন এজ ভাষাৰ ওঝা, টিচাৰ অফ লেংগুৱেজ। অ'কে, হি ৱাজ ডিষ্টিংগুইছড এছামিজ ৰাইটাৰ, লেক্সিকোগ্ৰাফাৰ এণ্ড ছ'চিয়েল ৰিফৰ্ম। compiled Hemco's first comprehensive Assamese dictionary with Sanskrit-based spellings. So, Hemco, I think so, চবৰে ঘৰত আছে এংলো এছামিজ ডিকশ্যনাৰী। অসমীয়া ব্যাকৰণ, এছামিজ গ্ৰামাৰ, আদিপাঠ, পাঠমালা, অসমীয়া ল'ৰাৰ ব্যাকৰণ ফৰ এছামিজ চিলড্ৰেন, পঢ়াশলীয়া অভিধান, স্কুল ডিকশ্যনাৰী। অ'কে, কান্যাৰ কীৰ্তন, ছ'চিয়েল ফাৰ্ষ্ট এড্ৰেছিং অপিয়াম। কান্যাৰ কীৰ্তন, কানিয়া সেইটো সময়ত যোনবিলাকে কানি খাই পেলাই পৰি দেখিছিল তেওঁলোকৰ ওপৰত লেখা হৈছিল। অ'কে, তাৰপিছত হেল্থ এণ্ড ছ'চিয়েল গাইডছ, স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিব উপায়। অ'কে, ৱে টু হেল্থ এণ্ড ৰোট এবাউট এছামিজ মেৰিজ চিষ্টেম। অ'কে, চ' এইখিনি বস্তু তোমালোকে ইয়াৰ পৰা লৈ ল'ব পাৰা, তেওঁ কি কি লিখিছিল, কি কি নাই লেখা। অ'কে, চ' এতিয়া মডাৰ্ণ পিৰিয়ডত যোনবিলাক নিউজ পেপাৰ আছিলে, তোমালোকে কোনটো ইয়াৰত ওলাইছিলে সেই নিউজ পেপাৰবিলাক সেইটো জানিব লাগে। আৰু লগতে কোন ফাৰ্ষ্ট এডিটাৰ আছিলে সেইখিনি জানিব লাগে। চ' মই এই টেবুলখিনিত ইউজুৱেলি চব দি দিছোঁ। আৰু প্লেচ অফ পাব্লিকেশ্যন, কোনখন জাগাৰ পৰা ফাৰ্ষ্ট আৰম্ভ হৈছিলে সেইখিনি জানিব লাগে। অ'কে, চ' এইটো ক্ৰনলজিকেলি দিয়া আছে। চ' অৰুণোদয়ৰ পিছত নেক্সট নিউজ পেপাৰখন আছিলে আছাম বিলাসিনী। ক'ৰ পৰা ওলাইছিলে? মাজুলীৰ পৰা ওলাইছিলে। অ'কে, তাৰ নেক্সটখন অসম মিহিৰ, গুৱাহাটীৰ পৰা ওলাইছিলে। অসম দৰ্পণ তেজপুৰৰ পৰা ওলাইছিলে। এইখিনি অসম মিহিৰ, অসম দৰ্পণ, ইহঁতৰ যদি তুমি এডিটাৰবিলাক তোমালোকে পাই যোৱা, প্লিজ ইয়াত এণ্ট্ৰি কৰি দিবা। মই পোৱা নাই কাৰণে এনেকৈ নট স্পেচিফাইড বুলি লিখি থৈ দিছোঁ। যোনবিলাক পাইছোঁ মই লিখিছোঁ, যোনবিলাক নাই পোৱা মই নট স্পেচিফাইড লিখি থৈ দিছোঁ। যদি তোমালোকে পাইছা ক'ৰবাত, যদি তোমালোকে পোৱা ইয়াত সোমাই দিবা সেইখিনি, ঠিক আছে? হা, পাই যাবা, দি দিম মই। অ'কে, মোৰ আৰু এটা ক্লাছ ল'ম কালি, তাৰপিছত মই পুৰা কমপ্লিট PDF দিম। এইটো হাফ PDF হৈ আছে, ঠিক আছে? আছাম নিউজ, হেমচন্দ্ৰ বৰুৱা। তাৰপিছত আছাম ট্ৰিবিউনখন চোৱা, ক'ৰ পৰা ওলাইছিলে ফাৰ্ষ্ট? ডিব্ৰুগড়ৰ পৰা ওলাইছিলে। অ'কে, তাৰপিছত দৈনিক আছাম, প্ৰান্তিক, প্ৰকাশ, অসমীয়া প্ৰতিদিন, আমাৰ অসম, নিয়মীয় বাৰ্তা, ক'ৰ পৰা ওলাইছিলে আৰু কোন এডিটাৰ, সেইখিনি চব ইম্পৰ্টেণ্ট হয়।
কোনটো ইয়াৰত ওলাইছিলে আৰু কোন এডিটাৰ, ঠিক আছে। চ' এছামিজ লিটাৰেচাৰত এইখিনি পুৰণি যোনখিনি বস্তু সেইখিনিতো ইট ইজ ভেৰি চিম্পল, ষ্ট্ৰেইট ফৰৱাৰ্ড, ক্ৰনলজিটো জানিব লাগে আৰু ৰিলিজিয়াছ কোনখন কিতাপৰ লগত কোনটো ট্ৰান্সলেশ্যন জড়িত, কি কথা, সেইখিনি বস্তু জানিব লাগে। মডাৰ্ণ পিৰিয়ডৰ পৰা কিন্তু অকণমান বাল্কি হৈ যায় বস্তুটো, অথৰ্ছ বহুত আছে, ইম্পৰ্টেণ্ট অথৰ্ছো বহুত আছে। চ' আমি আৰু কিছুমান মডাৰ্ণ পিৰিয়ডৰ এৰা ৱাইজ, জোনাকী এৰাটো আমি অকণমান কৰিলোঁ, তাৰপিছত নেক্সট ৰামধেনু এৰা কৰিম, এনেকৈ এৰা ৱাইজ আমি অথৰ্ছ কিছুমান কৰিম, তাৰপিছত আমি উমেন ৰাইটাৰ্ছ কৰিম, এণ্ড লাষ্টত আমি এংলো এছামিজ ৰাইটাৰ্ছ কৰিম, যোনবিলাক অসমীয়া ৰাইটাৰ হু ৰাইটছ ইন ইংলিছ, ঠিক আছে। চ' কালিলৈকে আই থিংক আমাৰ খতম হৈ যাব, ঠিক আছে, হ'ব, ঠিক আছে দিয়া, হ'ব।